আজি টাইটেলটো হৈছে ডিভাইন ইনষ্ট্ৰাকশ্যন ডিভাইন ইনষ্ট্ৰাকশ্যন দিছ ইজ দ্য কি এইটোৱেই কি হয় টু ৰিচিভ ছাকচেছ ফ্ৰম গড ঈশ্বৰৰ পৰা সফলতা লাভ কৰাৰ যিটো চাবিকাঠি বহুত থাকিব পাৰে বাট ওৱান অফ দ্য আজি মই আপোনাক কৈ আছোঁ ওৱান অফ দ্য গ্ৰেটেষ্ট কি ইজ ৰিচিভিং ডিভাইন ইনষ্ট্ৰাকশ্যন ফ্ৰম গড মানে ঈশ্বৰৰ পৰা আপুনি নিৰ্দেশাৱলী গ্ৰহণ কৰিছে আপুনি ফেইল কৰিব নোৱাৰে মানে আপুনি জীৱনত একবাৰো ফেইল নহ'ব সেইটো কথা কোৱা নাই আল্টিমেটলি আপোনাৰ ডেষ্টিনি ডেষ্ট্ৰইড হ'ব নোৱাৰে প্ৰেইজ গড Hallelujah. This is the key to walking in the blessings of God. Divine instruction মানে ঈশ্বৰৰ পৰা যিটো নিৰ্দেশনা আপুনি লাভ কৰিছে এইটোৱেই চাবি হয় ঈশ্বৰৰ আশীৰ্বাদত নিৰন্তৰভাৱে খোজ কৰা এদিন দুদিন নহয় নিৰন্তৰভাৱে ঈশ্বৰৰ আশীৰ্বাদত আপুনি খোজ কাঢ়িব দিছ ইজ দ্য কি টু প্ৰডিউচ কনচিষ্টেণ্ট ৰিজাল্ট ইন লাইফ জীৱনত কনচিষ্টেণ্টলি মানে নিৰন্তৰভাৱে সদায় ঈশ্বৰৰ পৰা ৰিজাল্ট প্ৰডিউচ কৰা ডিভাইন ইনষ্ট্ৰাকশ্যন ছুপাৰনেচাৰেল লাইফ মানে যিটো লাইফ পৃথিৱী টেকন'লজি ছায়েন্স এইবিলাকে বুজাব নোৱাৰে এনেকুৱা জীৱন লাভ কৰাৰ এটা চাবিকাঠি হৈছে ডিভাইন ইনষ্ট্ৰাকশ্যন সকলো ক'ম ডিভাইন ইনষ্ট্ৰাকশ্যন ইনষ্ট্ৰাকশ্যন মানে নিৰ্দেশাৱলী মই যদি জনক কওঁ জন দিছ ইজ দ্য এছাইনমেণ্ট গ' এণ্ড ডু দিছ এণ্ড দেট এইটোক ইনষ্ট্ৰাকশ্যন বুলি কয় দেট মিনছ ঈশ্বৰে মানুহক ইনষ্ট্ৰাকশ্যন দিয়ে একচুৱেলি আমেন হি কেন ইনষ্ট্ৰাক্ট ইউ আৰু যদি ঈশ্বৰে আপোনাক ইনষ্ট্ৰাকশ্যন দিছে ইউ কেনট বি এ ফেইলাৰ পচিবল নহয় ইউ উইল লিভ এ লাইফ আপুনি ঈশ্বৰক মেনিফেষ্ট কৰিব একচুৱেলি থ্ৰু ইয়'ৰ লাইফ এমেন ষ্ট্ৰাগল থাকিব পাৰে জীৱনত কেতিয়াবা এটা সময় পিৰিয়ডৰ কাৰণে আপুনি যাব পাৰে চাম শ্বৰ্ট পিৰিয়ড অফ টাইম ষ্ট্ৰাগল ফৰ টেষ্টামনি ঈশ্বৰে যেতিয়া আপোনাক টেষ্টৰ মাজেৰে এলাউ কৰে ঈশ্বৰে টেম্পটেশ্যন নানে টেষ্ট আনে প্ৰাইজ গড ন' টেষ্ট ন' প্ৰমোশ্যন টেষ্ট নাই প্ৰমোশ্যন নাই আৰু সেইকাৰণে খ্ৰীষ্টিয়ান কেতিয়াবা কনফিউজ হয় যীচুক লোৱাৰ পিছত কেলৈ মোৰ ইমান প্ৰব্লেম হৈ আছে টেষ্ট হৈ আছে যাতে আপুনি হায়াৰ লাইফত যাব পাৰে কিছুমানে এইটো টেষ্টটোত যাব নিবিচাৰে সেইকাৰণে কম্প্ৰমাইজ কৰি দিয়ে আৰু সেইকাৰণে ৰিজাল্ট একো নেদেখে ডণ্ট কম্প্ৰমাইজ যেতিয়া আপুনি প্ৰাৰ্থনা কৰি থাকে নিৰন্তৰ আপোনাক কোৱা হৈছে পাষ্টৰে কৈছে হেই মিড নাইট প্ৰেয়াৰ কৰিব আপুনি কৰি থাকিলে কেইদিনমান পিছত ভাবিলে দেই কাম চাম নাই একো নহয় হয়নে আপুনি এৰি দিলে বাট যিবিলাকে কনচিষ্টেণ্ট আছে দে আৰ ৰিচিং দ্য ৰিজাল্ট তেওঁবিলাকে ৰিজাল্ট দেখি আছে গড ইজ প্ৰডিউচিং ৰিজাল্টছ আমেন ডিভাইন ইনষ্ট্ৰাকশ্যন আপোনাক পবিত্ৰ আত্মাৰ জৰিয়তে আহে আপোনাৰ মেন অফ গডৰ জৰিয়তে আহিব পাৰে আপুনি যেতিয়া ঈশ্বৰৰ বাক্য ষ্টাডি কৰিব তেতিয়া আহিব পাৰে যেতিয়া আপুনি প্ৰেয়াৰ এণ্ড ফাষ্টিঙত থাকিব তেতিয়া আহিব পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া যেতিয়া আপুনি প্ৰাৰ্থনা কৰে তো আমি প্ৰাৰ্থনা কৰোঁতে সদায় একচুৱেলি কি বিচাৰি থাকোঁ খালি ব্ৰেক থ্ৰু বিচাৰি থাকোঁ এইটোৱেইতো আমাৰ প্ৰব্লেম এইকাৰণে এবাৰ দুবাৰ ব্ৰেক থ্ৰু পাওঁ তাৰপিছত আৰু আমি একো নাজানো অকণমান স্মাৰ্ট হ'বলৈ যদি আপোনাক ইচ্ছা আছে ছিক ইনষ্ট্ৰাকশ্যন যেতিয়া আপুনি প্ৰাৰ্থনা কৰে ঈশ্বৰক ইনষ্ট্ৰাকশ্যন বিচাৰিব হোৱাট চেল আই ডু where shall I go what to do what not to do আমি এইটো নহয় কি কৰিব লাগে এইটো নহয় মই কি কৰিম সেইটো লৈ পেলাই আহোঁ ঈশ্বৰত আৰু কওঁ যে প্ৰভু ষ্টাম্পটো মাৰি দিয়া দিছ ইজ হোৱাট আই ৱান্ট টু ডু আৰু সেইকাৰণে ই আমাক হেডেক দিয়ে একচুৱেলি লাইফত আমি টেনশ্যনত গুচি যাওঁ বাট যদি আপুনি আৰু মই ঈশ্বৰৰ ওচৰত আহোঁ আৰু ইনষ্ট্ৰাকশ্যন বিচাৰোঁ বহুত সময়ত আমি ভাবোঁ যে প্ৰেয়াৰ এণ্ড ফাষ্টিং ভেৰি এচেঞ্চিয়েল কি এটা ৱেপন হয় ই আমাক বহুত হেল্প কৰে বাট মষ্ট অফ দ্য টাইম প্ৰেয়াৰ এণ্ড ফাষ্টিং যেতিয়া আপুনি কৰে আপুনি ৰেডি থাকিব লাগে ইনষ্ট্ৰাকশ্যন ৰিচিভ কৰিবলৈ দিছ ইজ দ্য টাইম ফৰ ইনষ্ট্ৰাকশ্যন আৰু বহুত মানুহ যেতিয়া প্ৰেয়াৰ এণ্ড ফাষ্টিঙত নাযায় চ' তেওঁলোকে ইনষ্ট্ৰাকশ্যন সেইকাৰণে ৰিচিভ নকৰে নাজানে লাইফত কি কৰিব লাগে কনফিউজন ইজ এ চাইন ডেট ইউ হেভ নট ৰিচিভ ইনষ্ট্ৰাকশ্যন আপুনি আৰু মই ঈশ্বৰৰ পৰা ইনষ্ট্ৰাকশ্যনটো পোৱা নাই সেইকাৰণে আমি কনফিউজ থাকোঁ একচুৱেলি ফ্ৰাষ্ট্ৰেশ্যন আমাৰ জীৱনত ফ্ৰাষ্ট্ৰেশ্যন আৰু তেতিয়া এটা ভাল ৰাস্তা হৈছে প্ৰেয়াৰ এণ্ড ফাষ্টিং ফাষ্ট উইথ প্ৰেয়াৰ এণ্ড ছিক গড আপুনি ঈশ্বৰক বিচাৰিবলৈ গৈছে তাত ব্ৰেক থ্ৰু বিচাৰিবলৈ যোৱা নাই আপুনি ইনষ্ট্ৰাকশ্যন বিচাৰিবলৈ গৈছে ৱেৰ চেল আই গ' অ' লৰ্ড মই যিটো কৰি আছোঁ ঠিকেই কৰি আছোঁ নে মই ক'ৰবাত শ্বিফ্ট হ'ব লাগিব নে মই ক'ৰবাত যাব লাগিব একচুৱেলি ছিক আৰু গড উইল আনচাৰ বুলি কৈছে ঈশ্বৰে আপোনাক আনচাৰ কৰিব আমেন প্ৰেইজ দ্য লৰ্ড কেতিয়াবা ঈশ্বৰে ইভেন প্ৰেয়াৰ এণ্ড ফাষ্টিঙৰ ইনষ্ট্ৰাকশ্যনেই হ'ব পাৰে গ' এণ্ড ফাষ্ট আমেন
Praise the Lord. But not all the time prayer and fasting e apunar breakthrough karon hobo kono karon nai. Jodi ishore instruct korise go and fast, then do it actually. Ar jodi apunar osore eko instruction nai, go and fast and pray and seek the Lord. Apuni ishore koise Lord give me direction. Aru until and unless apni precise jitu concept apnar osot nahe, don't come out. Don't leave. Maybe apni fasting break koribo pare, but apnar heart or desire break kora nai apni. Next koise Prabhu, again I will go for 3 days and I will seek the direction. Praise the Lord. Guidance and direction. Bible koise I will guide you and I will direct you. Direct you and guide you. That means direction mane moi apnak kobo paro go this way, left right, this is direction. But guide mane logot jo actually. Apnak logot oh this is way. I am guiding you now. Okay, so Holy Spirit koise moi duita kame korim. Tumak moi direction dim, then I will guide you. But condition to hoise, do you want to listen to him? Proshno to hoise apuni shunibole mon ase neki? Sobe koi yes, but fasting ot jabole mon ase nai. Mon nai. Prayer korbo mon ase nai. So apni pabo kot tetia hole? Where? Fellowship ot jabo mon jay na jay. Kot pabo tetia hole? Amen. So you have to position. That means prayer and fasting. Apunar prayer ba fasting hobo pare ba apnar personal separation to God is a positioning. Apuni positioning korise shunibo karone. Listen. Amen. Praise the Lord. Ar jodi ami divine instruction pai jao church, you will. Keteba ishore amak eneko eta condition ase jete ami এটা কন্ডিশনত এটা লাইফ লিড কৰোঁ, আপুনি নাজানিলেও ঈশ্বৰে নিজেই সি গাইড কৰি গৈ থাকে। তাত এটা কণ্ডিশ্যন আছে, এইটো চবৰ কাৰণে নহয়। প্ৰেইজ দ্য লৰ্ড। যেতিয়া মানুহ ঈশ্বৰক ভয় কৰে আৰু তেওঁক ভাল পায় একচুৱেলি, তেতিয়া আপুনি নাজানিলেও ঈশ্বৰে নিজে গাইড কৰি পেলাই আপোনাক এটা পজিশ্যনত উঠাই দিব একচুৱেলি। তো আপোনাৰ ওচৰত ইমান নলেজ নাই, বাট ইউ লাভ দ্য লৰ্ড এণ্ড ইউ ফিয়াৰ দ্য লৰ্ড। আপুনি ঈশ্বৰ ভাল পায় আৰু আপুনি ঈশ্বৰক ভয় কৰে, বাকী একো নাজানে আপুনি। ঈশ্বৰে আপোনাক ইনষ্ট্ৰাকশ্যন দিছে, আপুনি বুজি পোৱা নাই, বাট গড উইল চেণ্ড পিপল। আপোনাৰ জীৱনত ঈশ্বৰে মানুহ পঠিয়াব এণ্ড হি উইল লিফ্ট ইউ আপ একচুৱেলি। ঈশ্বৰে আপোনাক উঠাবলৈ আৰম্ভ কৰিব। প্ৰেইজ গড। আৰু সেইকাৰণে আনাদাৰ ৰাস্তা আছে, যদি আপুনি নিজে ইনষ্ট্ৰাকশ্যন ৰিচিভ কৰিব পৰা নাই। লাভ দ্য লৰ্ড এণ্ড ফিয়াৰ হিম। তেওঁক ভাল পাবলৈ শিকিব লাগে আৰু তেওঁক ভয় কৰিবলৈ শিকিব লাগে। ভাল পোৱা মানে কি হয়, বহুত সময় যীচুক মানুহ এইকাৰণে ভাল পায় কিবা এটা পাবৰ কাৰণে, এইটো ভাল পোৱা নহয়। অ'কে, এইটোতো কণ্ট্ৰেক্ট হয়। ফৰ এক্সাম্পল, কাৰোবাৰ লগত আপুনি বিয়া পাতিছে, সম্পত্তি দেখিছে, তেওঁৰ ছাকচেছ দেখিছে কাৰণে বিয়া পাতিছে। ন, আপুনি মানুহজনক ভাল পোৱা নাই, আপুনি সম্পত্তি ভাল পাইছে একচুৱেলি। ইটছ এ কণ্ট্ৰেক্ট, এইটো মেৰিজ নহয়। মেৰিজ বেলেগ বস্তু হয়, কণ্ট্ৰেক্ট হয় এইটো একচুৱেলি। আপুনি কিবা এটা কাৰণত কামটো কৰে, বাট যীচুৰ লগত যেতিয়া আপুনি সেই কণ্ট্ৰেক্টটোত আহে, গড ইজ গুড, ঈশ্বৰে ভাল পায়, আপোনাৰ হৃদয়ৰ ইচ্ছা জানে, ষ্টিল হি একচুৱেলি আপোনাক ব্লেছ কৰে। বাট কণ্ডিশ্যনটো হৈছে, যদি ঈশ্বৰ আমাৰ হৃদয়ৰ ইচ্ছা হৈ যায় একচুৱেলি, ডিজায়াৰ অফ আ হাৰ্ট, এণ্ড যদি আমি বিগিন টু তেওঁক ফিয়াৰ কৰিবলৈ আৰম্ভ কৰোঁ, ঈশ্বৰে আপুনি বুজি নাপালেও, জীৱনত মিষ্টেক কৰিলেও আপোনাক তেওঁ উঠাবলৈ আৰম্ভ কৰিব। গড উইল চেণ্ড পিপল। আমেন। আপুনি কেতিয়াবা দেখিছে কাৰোবাৰ জীৱনত মানুহ জেনেৰেলি কানেক্ট হয় তেওঁক হেল্প কৰিবৰ কাৰণে। জেনেৰেলি আপুনি দেখিব তেওঁলোকৰ জীৱনত মানুহ ক'তবা নহয় ক'তবা কানেক্ট হৈ যায়। সি কোনোবা নতুন জেগাত গুচি গ'লেও কোনোবা মানুহ তেওঁক হেল্প কৰিবলৈ ৰেডি হৈ যায়। ডু ইউ ন' হোৱাই? এইটো চবৰ লগত নহয়। ঈশ্বৰে ডিভাইনলি তেওঁৰ কাৰণে এঞ্জেলছবিলাকক এছাইন কৰি ৰাখে। সি য'তেই যাব, তেওঁ ক'তেই যাব একচুৱেলি, ঈশ্বৰৰ এছাইন, কাৰণ তেওঁ ঈশ্বৰক ভয় কৰে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰক ভয় কৰা মানুহৰ লগত এঞ্জেলছবিলাক চাৰাউণ্ডেড থাকে, আৰু সেইকাৰণে তেওঁলোকে হেল্পটো পাই থাকে। প্ৰেইজ গড। হেল্ল', প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু এইটো চিম্পল হয়, এইটো চিম্পল হে, সকলো কম এইটো চিম্পল হে। ये लिस्ट इसीलिए तो मैं करता नहीं हूँ। ओके, কেতিয়াবা আমি তেনেকুৱা চিম্পল হয়। ফিয়াৰ দ্য লৰ্ড। ঈশ্বৰক ভয় কৰিব লাগে। ঈশ্বৰক ভয় কৰা মানে কি? নমস্কাৰ কৰি থকা নেকি? আৱেৰনেছ অফ গড। আপুনি আৱেৰ থাকে একচুৱেলি। ঈশ্বৰক ভয় কৰাৰ কাৰণে পাৰফেক্ট লাইফ নেকি? নহয়, আৱেৰনেছ অফ গড। আপুনি প্ৰতিটো মুহূৰ্তত ঈশ্বৰক লৈ পেলাই আৱেৰ হৈ থাকে একচুৱেলি। ইউ ৱান্ট টু অনাৰ হিম। যদিও মিষ্টেক হৈ যায়, আপুনি তেওঁক কয়, লৰ্ড আই এম ছ' চৰি, আই ডোণ্ট, মইতো, আপুনি সদায় ভাবে যে ঈশ্বৰে বা কি ভাবে একচুৱেলি। সেইকাৰণে আপুনি ভুল কৰিলেও ভাবে, প্ৰভু আই মেড মিষ্টেক, বিকজ ইউ ফিয়াৰ গড। কিন্তু মানুহ ভুল কৰিও যেতিয়া ৰিয়েলাইজ নকৰে, আপুনি জানিব লাগে সি ঈশ্বৰ ভয় নকৰে। আপুনি ভুল কৰাটো ডাঙৰ কথা নহয়, কিন্তু ঈশ্বৰক ভয় কৰে নে নকৰে এইটোহে ইম্পৰ্টেণ্ট। প্ৰেইজ দ্য লৰ্ড। ইউ মেক মিষ্টেক, আপুনি মিষ্টেক কৰিব পাৰে, বাট আপুনি কৈছে, লৰ্ড আই নিড ইউ, মোক তোমাক লাগে প্ৰভু। মই আৱেৰ আছোঁ। কিবা এটা কাম কৰিবলৈ যাওঁতে আপুনি আৱেৰ হৈ থাকে, ঈশ্বৰ। কিবা এটা ক'বলৈ যাওঁতে আপুনি এৱেৰনেছ হৈ থাকে, ঈশ্বৰ। That means you fear God. Praise the Lord. Hallelujah. Thank you, Jesus.
Okay. 2 Timothy 3:16 এবাৰ আমি পঢ়িম. All scripture is God breathed. সকলো scripture শাস্ত্ৰাংশ ঈশ্বৰ নিৰ্দেশিত and is profitable for doctrine, is for reproof, is for correction and for instruction in righteousness. Hallelujah. Bible কৈছে scripture. আমি যিবিলাক বাইবেলত যিখিনি কথা আপুনি লিখা পাইছে শাস্ত্ৰ পদবিলাক ই কৈছে ঈশ্বৰ নিৰ্দেশিত আৰু ইয়াক ই চাৰিটা কাম কৰে বুলি কৈছে. নাম্বাৰ 1, ই ডক্ট্ৰিনৰ কাৰণে প্ৰফিটেবল হয়. ডক্ট্ৰিন গ্ৰীক ৱৰ্ড ডাইডেস্কেলিয়া শব্দৰ পৰা আহিছে. মিনিংটো হৈছে কোৰ্স কাৰিকুলাম ডেট মেক্স সামবডি সামওৱান. একচুৱেলি এইটো এটা কোৰ্স কাৰিকুলাম হয় যি আপোনাক এটা বিশেষ ধৰণৰ মানুহ বনায়. যদি এইটো কোৰ্স কাৰিকুলাম আপুনি কৰে আপুনি এটা বিশেষ মানুহ বনি যাব. ইউ লুক লাইক ডিফাৰেণ্ট পিপল. যেনেকৈ আপুনি ডক্টৰ হয়, আমাৰ ইঞ্জিনিয়াৰ হয়, কোনোবা টিচাৰ হয়, তেওঁলোকে এটা কোৰ্স কাৰিকুলাম কৰিছে আৰু সি একজেক্টলি এনেকুৱা মানুহ এটা চেপত বনায়. একচুৱেলি এই কোৰ্স কাৰিমটো ডেট মিনছ যেতিয়া আপুনি স্ক্ৰিপচাৰ ঈশ্বৰৰ বাক্য ফ'ল' কৰে আপোনাৰ নেচাৰ কেৰেক্টাৰ ইজ লুক লাইক খ্ৰাইষ্ট. একচুৱেলি এইটো কোৰ্স কাৰিকুলাম হয়. ই এজন মানুহৰ স্বভাৱ চৰিত্ৰ যীশুখ্ৰীষ্টৰ নিচিনা বনাবলৈ আৰম্ভ কৰে. আমেন. ইট টেক্স টাইম, ই সময় লাগে, বাট এইটো ডক্ট্ৰিন হয়. প্ৰেইজ গড. হালেলুয়া. থেংক ইউ জিজাছ. অ'কে, ডক্ট্ৰিন. সকলো কম ডক্ট্ৰিন. দেন নেক্সটটো কৈছে ৰিপ্ৰুফ, মানে ৰিবিউক কৰা. গডলি ৰিবিউক. ঈশ্বৰৰ বাক্য মানে স্ক্ৰিপচাৰেৰে কেতিয়াবা ধমকি দিবলৈ কৈছে ঈশ্বৰে. ৰিবিউক দেম. কিহৰ কাৰণে বুলি কৈছে? ৰিবুক মানে কি? কনভিকশ্যন অফ চিন. তাৰমানে কোনোবাই পাপ কৰি আছে আৰু তাক আমি স্ক্ৰিপচাৰেৰে বুলি কৈছে তেওঁলোকক আমি কেতিয়াবা ৰিবিউক কৰোঁ একচুৱেলি চ' ডেট দে কেন চেঞ্জ. তেওঁলোকে ৰিপেণ্ট কৰিব পাৰে. ৰিপেণ্টেন্স. সেইকাৰণে ঈশ্বৰৰ বাক্য শাস্ত্ৰাংশ আমি ব্যৱহাৰ কৰিব পাৰোঁ. দেন কাৰেকশ্যন. কাৰেকশ্যন মানে আপোনাৰ ভুলবিলাক দেখুৱাই পেলাই আপোনাক ঈশ্বৰৰ বাধ্যতালৈ অনা, তাকে কাৰেকশ্যন বুলি কয়. কাৰেকশ্যন. আপোনাৰ মিষ্টেক্সবিলাক দেখুওৱা হৈছে, দিছ ইজ ৰং. দেন আপোনাক দেখুৱাইছে দিছ ইজ ৰাইট. আৰু যদি একচেপ্ট কৰে আপুনি ইউ উইল বিকাম অবিডিয়েণ্ট টু গড. নাম্বাৰ 4টো হৈছে ইনষ্ট্ৰাকশ্যন. ইনষ্ট্ৰাকশ্যন মানে স্পেচিফিক ইনফৰমেশ্যন ডেট টেলছ ইউ হোৱাট টু ডু এণ্ড হোৱাট নট টু ডু. এমেন. সকলো এবাৰ ক'ম হোৱাট টু ডু, হোৱাট নট টু ডু. এইটো যদি আপোনাক লাগে তেতিয়াহ'লে আপুনি ইনষ্ট্ৰাকশ্যনৰ ৰেমছত যাব লাগিব. চ' এজ এ বিলিভাৰ যেতিয়া আমি জীৱন যাপন কৰি থাকোঁ স্ক্ৰিপচাৰক লৈ পেলাই আপুনি এই চাৰিটাৰ কোনোবা এটা ষ্টেজত থাকিব পাৰে. হয়তো আপুনি ডক্ট্ৰিনেল লেয়াৰত আছে বা কোনোবা এতিয়াও তাক ধমকিয়ে দি থাকিব লাগে, সি ভুলেই কৰি থাকে হয়নে? আৰু কোনোবা আছে কাৰেকশ্যনেই কৰি থাকিব লাগে তাক সদায়, সি তাতেই আছে মানে এতিয়া. বাট ইনষ্ট্ৰাকশ্যনৰ ৰেমছত যেতিয়া আপুনি আহে নাও ইউ আৰ মেচিয়ৰ. এইটো আপোনাৰ অলপ মেচিয়ৰিটি হয়. য'ত ঈশ্বৰে আপোনাৰ লগত ডিছকাছ কৰিব পাৰে. হি কেন স্পীক থিংছ টু ইউ. সি আপোনাক ক'ব পাৰে. যদি আপুনি ইনষ্ট্ৰাকশ্যনৰ লেভেলত নাই আপুনি অৰ্ডাৰৰ লেভেলত আছে. যেনেকৈ আমি সৰু ল'ৰা ছোৱালীক কওঁ এইফালে যাবা, এইফালে নাযাবা, এইফালে এইটো কৰিবা, এইটো নকৰিবা. ডেটছ হাউ গড অৰ্ডাৰ্ছ পিপল বাই দ্য হোলী স্পিৰিট. পবিত্ৰ আত্মাৰ পৰা হ'ব পাৰে, দেন ঈশ্বৰৰ দাসৰ পৰা হ'ব পাৰে, ডিফাৰেণ্ট ৱেইছৰ পৰা ঈশ্বৰে আপোনাক অৰ্ডাৰ দিয়ে একচুৱেলি. যেতিয়া আপুনি অৰ্ডাৰ ৰিচিভ কৰা মানুহ হয় তেতিয়াহ'লে আপুনি জানিব লাগে আই এম নট মেচিয়ৰ. মই ইমান মেচিয়ৰ নহয়, সেইকাৰণে মই ইনষ্ট্ৰাকশ্যনত অহা নাই. অ'কে, অবিডিয়েঞ্চ অৰ্ডাৰৰ লগত কানেকশ্যন আছে. যেতিয়া আপুনি অবে কৰে ডেট মিনছ আপোনাক কোৱা হৈছে, সেইকাৰণে আপুনি অবিডিয়েঞ্চ হয় একচুৱেলি. অবিডিয়েঞ্চ আৰু ইনষ্ট্ৰাকশ্যনৰ মাজত ডিফাৰেঞ্চ আছে. অ'কে, স্লাইড ডিফাৰেঞ্চ আছে. অবিডিয়েঞ্চ সদায় ঈশ্বৰক সন্তুষ্ট কৰে. ঈশ্বৰে অবিডিয়েঞ্চ হয়তো আমাক বিচাৰে, বাট ঈশ্বৰ সদায় বুলি কৈছে যেতিয়া আপুনি মেচিয়ৰ হ'ব গড উইল গিভ ইউ ইনষ্ট্ৰাকশ্যন বিকজ ইনষ্ট্ৰাকশ্যন ইজ দ্য কি টু প্ৰডিউচ ৰিজাল্ট. ই আপোনাক বাৰ বাৰ ৰিজাল্ট প্ৰডিউচ কৰাব. ডেট মিনছ when God says something to you, ঈশ্বৰে যেতিয়া আপোনাক কিবা এটা কয় about anything, আপোনাৰ জীৱনৰ যিকোনোই পৰিস্থিতি হওক একচুৱেলি, যেতিয়া আপুনি ইনষ্ট্ৰাকশ্যন ৰিচিভ কৰিব নেক্সট টাইম সেইটো ফৰ্মুলা হয় একচুৱেলি. সেইটো ফৰ্মুলা এপ্লাই কৰিলেই এইটো ৰিজাল্ট প্ৰডিউচড হ'ব. আমেন. প্ৰেইজ দ্য লৰ্ড. হালেলুয়া. চ' যেতিয়া আপুনি আপোনাৰ জীৱনত এইবিলাক এক্সপিৰিয়েঞ্চ কৰিবলৈ আৰম্ভ কৰে, আমি ডক্ট্ৰিনৰ কথা কৈ আছিলোঁ. ডক্ট্ৰিন মানে আপুনি চিম্পলি এইটোও মনত ৰাখিব পাৰে, ডক্ট্ৰিন মানে হেভেন, কালচাৰ অফ হেভেন, স্বৰ্গৰ কালচাৰ. অ'কে, এইটো স্বৰ্গৰ এটা কালচাৰ হয়. যেতিয়া মানুহ ডক্ট্ৰিন ফ'ল' কৰে তাক স্বৰ্গৰ মানুহ নিচিনা দেখা পোৱা যায়. অ'কে, কালচাৰ অফ হেভেন. অ'কে, মই ইনষ্ট্ৰাকশ্যনত আছোঁ. ডিভাইন ইনষ্ট্ৰাকশ্যন. চ' আমি 2 Kings 4:1-6 যাম, তাৰ পৰা আমি ভেৰিফাই কৰিম যদি ইনষ্ট্ৰাকশ্যন আহে আৰু তেতিয়াহ'লে আপুনি কি হ'ব পাৰে. ইয়াত এটা আমি জাষ্ট এটা
2 কিং দ্বিতীয় ৰাজাৱলী 4 অধ্যায় 1 পদৰ পৰা আমি 6 পদ পঢ়িম। এদিন শিষ্য ভাবাদীবিলাকৰ মাজৰ এজন তিৰোতাই মাত লগাই ইলিচাক ক'লে, আপোনাৰ দাস মোৰ স্বামী মৰিল। আপুনি জানে যে তেওঁ জিহুৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক নিজৰ বন্দী কৰি ল'বৰ নিমিত্তে নিবলৈ আহিছে। এলাইজা এতিয়া এজনী মহিলা ইলাইজাক লগ পাইছে আৰু তেওঁৰ হাজবেণ্ডো এজন প্ৰফেট আছিলে, যে প্ৰফেট, বাট তেওঁ ধাৰত আছিলে। তাৰমানে এনইণ্টেড হোৱাৰ পিছতো আপুনি ধাৰত থাকিব পাৰে। ঈশ্বৰক যেতিয়া আপুনি ভাল পায় বা ভয় কৰে বুলি কৈছে, তাৰ পিছতো তাৰ এনেকুৱা ধাৰ, এতিয়া মালিকে 2টা ল'ৰাক লৈ যাব বিচাৰিছে। আৰু তেওঁ কৈছে যে তোমাৰ শিষ্য, মানে তেওঁৰ স্পিৰিচুৱেল ফাদাৰ, তেওঁৰ আত্মিক পিতৃ, তেওঁক কৈছে যে আজি আমি এইটো পৰিস্থিতিত আহি গ'লোঁ। তো এইটো কথাহে মোক অলপ ডিষ্টাৰ্ব কৰিছিলে যে হাউ কেন বি এ মেন অফ গড। আমি ঈশ্বৰৰ দাসবিলাকক যেতিয়া দেখোঁ যে অল মেন অফ গড আৰ ডিফাৰেণ্ট একচুৱেলি, বেলেগ বেলেগ থাকে। চবেই ঈশ্বৰক ভয় কৰে, ঈশ্বৰক ভাল পায়, বাট যেতিয়া এৰিনা অফ ফাইনেন্স আহি যায় তেতিয়া অলপ ডিফাৰেঞ্চ দেখা পোৱা যায়। কিয় যদি আপুনি প্ৰশ্ন কৰে, তাত কিছুমান কণ্ডিশ্যন আছে একচুৱেলি। আৰু সেই কণ্ডিশ্যনছবিলাক যদি, কাৰণ আমি জানো যে জিহুৱাৰ আশীৰ্বাদে বুলি কৈছে মানুহক ধনৱান কৰে আৰু ঈশ্বৰে তাৰ লগত দুখ যোগ নকৰে। আপুনি ধন সম্পত্তি থাকিব পাৰে, কিন্তু যদি দুখ আছে এইটো ঈশ্বৰৰ পৰা নহয়। কাৰণ ঈশ্বৰে যেতিয়া কাৰোবাক ধনৱান বনায়, আমেন, ধনৱান মানে বহুত লটছ অফ মানি বুলি কথা কোৱা নাই, ধন সম্পত্তি এটা পাৰ্ট হয়। প্ৰেইজ দ্য লৰ্ড। এইটো লাগে ধন সম্পত্তি, ধনৱান মানে অকল টকা পইচা নহয়, ইজ এ পাৰ্ট, এইটো মাত্ৰ এটা পাৰ্ট হয়। সুখ শান্তি আনন্দ আপোনাৰ এভৰিথিং একচুৱেলি চব পেকেজক আমি ইয়াত একচুৱেলি কি কৈ আছোঁ, ধনৱান বুলি কৈ আছোঁ, প্ৰস্পেৰিটি। অ'কে, এইটো টপিক অলৰেডি আমি ডিল কৰিছোঁ। আপুনি যদি প্ৰস্পেৰিটিৰ মেছেজ শুনিবলৈ মন আছে, গ' টু দ্য চেনেল এণ্ড ৱাচ। ইয়াৰ ওপৰত আমি ডিটেইলছত ডিছকাছ কৰিছোঁ। ছেকেণ্ড, তাতে ইলিচাই তাইক সুধিলে, মই তোমাৰ নিমিত্তে কি কৰিব পাৰোঁ, কোৱাচোন তোমাৰ ঘৰত কি আছে। তাই ক'লে, ঘৰত একোপা তেলৰ বাহিৰে আপোনাৰ বেটীৰ আৰু একোৱেই নাই। ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন, আপুনি যদি ৰিয়েলি অভাৱত থাকিব নিবিচাৰে, লিচেন গডছ ইনষ্ট্ৰাকশ্যন। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপুনি যদি আৰু মই যদি একচুৱেলি ছুপাৰ নেচাৰেল প্ৰভিজন পাব বিচাৰোঁ ঈশ্বৰৰ পৰা, কৰৰপতি আপুনি কেতিয়া হ'ব, মাল্টাই বিলিয়নাৰ কেতিয়া হ'ব, এইটো এটা টাইম আছে। বাট যদি আপুনি প্ৰভিজন, ঈশ্বৰৰ প্ৰভিজনত চলিব লাগে, এলৱেজ যদি আপোনাৰ ওচৰত ছাপ্লাই থাকিব লাগে, লিচেন টু দিছ ষ্টৰী। এইটো ষ্টৰী আপুনি শুনক একচুৱেলি, ইয়াত এটা ইনষ্ট্ৰাকশ্যন আছে। নাও তেওঁলোক অভাৱত আছে আৰু মৰিবলৈ আছে, অলপহে আছে, আৰু ইফালে ধাৰতো ডুবি আছে। বাট ঈশ্বৰে তেওঁক ক'লে যে এতিয়া বুলি কৈছে, তেতিয়া তেওঁক ক'লে, যোৱা বাহিৰৰ পৰা নিজৰ আটাই ওচৰ চুবুৰীয়াবিলাকৰ পৰা সুদা পাত্ৰ খুজি আনাগৈ, তাকৰকৈ নানিবা। ইনষ্ট্ৰাকশ্যন এক্সেক্টলি। চাৰ্চ, আমি কেতিয়াবা ইনষ্ট্ৰাকশ্যন মিছ কৰোঁ, এণ্ড ডেটছ ৱাই উই ফেইল টু অবটেইন ৰিজাল্ট। আমি ৰিজাল্ট অবটেইন কৰাত ভুল হৈ যাওঁ। হোৱাট ডিড, তাইও ইয়াত মিষ্টেক কৰিছে একচুৱেলি, আৰু সেইকাৰণে তাই মিৰাকলহে পালে। তাৰ পিছত যদি আপুনি একাউণ্ট পঢ়ে আপুনি গম পাব তেওঁ আকৌ বিপদত পৰিছে একচুৱেলি, কাৰণ তেওঁ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰা নাই। মাত্ৰ তেওঁ এবাৰ এইটো কথা শুনিলে, তাত কৈছে তেওঁ, পাছে তোমাৰ ল'ৰাহঁতে সৈতে ভিতৰলৈ গৈ দুৱাৰ বন্ধ কৰিবা। ইনষ্ট্ৰাকশ্যন একজেক্টলি কৈছে, তোমাৰ ওচৰ চুবুৰীলৈ যাবা আৰু সুদা খালী পাত্ৰবিলাক চব লৈ আহিবা, সকলো, এটাও নেৰিবা বুলি কৈছে, চব। আৰু তোমাৰ ল'ৰাহঁতলৈ গৈ ভিতৰত গৈ পেলাই দৰ্জা বন্ধ কৰিবা। যেতিয়া প্ৰাৰ্থনা কৰিবা দুৱাৰ বন্ধ কৰিবা। ইনষ্ট্ৰাকশ্যন। যেতিয়া ফাষ্টিং কৰিবা, ইনষ্ট্ৰাকশ্যন। যেতিয়া দিবা, ইনষ্ট্ৰাকশ্যন। আপুনি জানে দিব লাগে, কিন্তু কেনেকৈ দিব লাগে। প্ৰাৰ্থনা কৰিব লাগে, কিন্তু কেনেকৈ কৰিব লাগে। ফাষ্টিং কৰিব লাগে, কিন্তু কেনেকৈ কৰিব লাগে। চাৰ্চত আহিব লাগে, কিন্তু কেনেকৈ আহিব লাগে। ইনষ্ট্ৰাকশ্যন। আপুনি ইনষ্ট্ৰাকশ্যন পাব লাগিব একচুৱেলি। আপুনি চাৰ্চৰ অহাৰ আগদিনাখন যেতিয়া ঈশ্বৰৰ ওচৰত যায়, তেওঁ আপোনাক ক'ব কেনেকৈ যাব লাগে, হোৱাট টু ডু। আজি তুমি চাৰ্চত গৈ কি কৰিবা একচুৱেলি, ইনষ্ট্ৰাকশ্যন। অ'কে, দেন আৰু এটা পাত্ৰ ভৰিলে এফালিকৈ থবা। তাৰপাছত সেই তিৰোতাই তেওঁৰ ওচৰৰ পৰা গ'ল আৰু তেওঁৰ পুতেকহঁতক সৈতে তেওঁ সোমাই দুৱাৰ বন্ধ কৰিলত। সিহঁতে বাৰে বাৰে পাত্ৰ আনি দিলে আৰু তেওঁ তেল ঢালিলে। অ'কে, সকলো পাত্ৰ ভৰাৰ পাছত তেওঁ পুতেকক ক'লে, আৰু পাত্ৰ দে। তাতে পুতেকে ক'লে, আৰু পাত্ৰ নাই। তেতিয়া তেলৰ ধাৰ বন্ধ হ'ল। অ'কে, শুনক আপুনি, একচুৱেলি এলাইজা দ্য প্ৰফেট, সি মহিলাজনক ইনষ্ট্ৰাকশ্যন কৰিছে, তুমি যাবা। তেওঁ কাক পঠিয়ালে, ল'ৰাকেইটাক পঠিয়াই দিলে। আৰু তেওঁলোকে গ'ল আৰু পাত্ৰ কেইটামান আনিলে, আৰু পিছত কৈছে আৰু আনা, কৈছে নাই, কৈছে তেল বন্ধ। মানে তেওঁ তেলৰ মালিক হ'ব পাৰিলেহেঁতেন, গোটেইবিলাক আনিবলৈ দিছিলে একচুৱেলি। ডিভাইন ইনষ্ট্ৰাকশ্যন, লিচন টু গড। আৰু এইকাৰণে চাৰ্চ এজ এ বিলিভাৰ ইন খ্ৰাইষ্ট, যীশুখ্ৰীষ্টত বিশ্বাস কৰাৰ পিছত
আমি যদি দিছ ইনষ্ট্ৰাকশ্যন ৰিচিভ কৰিব পৰা হ'ম একচুৱেলি ইউ উইল লিভ এ ছুপাৰ নেচাৰেল লাইফ আপুনি এটা অলৌকিক জীৱন জীয়াই থাকিব অলৌকিক মানে বুজিব নৰধাৰ জীৱন আপুনি বুজি নাপাব আপোনাৰ ল'ৰা ছোৱালী ছাকচেছ হ'ল কেনেকৈ আপোনাৰ ফাইনেন্স আহিলে ক'ৰ পৰা কেনেকৈ আপোনাৰ খেতি এনেকুৱা হৈ গ'ল বিজনেছ কেনেকুৱা ইমান এনেকৈ লেভেলত আহি গ'ল ইউ উইল নট আণ্ডাৰষ্টেণ্ড ছুপাৰ নেচাৰেল প্ৰেইজ দ্য লৰ্ড ছুপাৰ নেচাৰেল যেতিয়া ছুপাৰ নেচাৰেল হয় ইউ উইল নট আণ্ডাৰষ্টেণ্ড আপোনাৰ দিমাগে বুজিব নোৱাৰিব এই ঘটনাটো ঘটালে কেনেকুৱা এডভান্টেজ কি আছে আপুনি যদি সোধে ডিভাইন ইনষ্ট্ৰাকশ্যনৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি যদি আপুনি প্ৰশ্ন কৰে নম্বৰ 1 ই আপোনাৰ জীৱন ৰক্ষা কৰিব আৰু আপোনাৰ লগত যিবিলাক মানুহ কানেক্টেড হৈ আছে ইউ উইল ছেভ দেম আপুনি তেওঁবিলাকক ৰক্ষা কৰিব যদি ঈশ্বৰৰ পৰা আপুনি শুনিব পাৰে ইয়ৰ লাইফ উইল বি ছেভড ইয়ৰ বিজনেছ উইল বি ছেভড আপোনাৰ ব্যৱসায় বাচিব বিজনেছ মে বি মিনিষ্ট্ৰী বাচিব আপোনাৰ ফাইনেন্স ৱেৰ এভাৰ ডিভাইন ইনষ্ট্ৰাকশ্যন লাগিব তাৰমানে ঈশ্বৰে কোৱা কথাটো আপুনি শুনিব লাগিব একচুৱেলি হোৱাট গড ইজ ছেইং হালেলুয়া প্ৰেইজ দ্য লৰ্ড থেংক ইউ জিজাছ নম্বৰ 1 ৰিজন হৈছে খ্ৰীষ্টিয়ান স্পেচিয়েলি বিলিভাৰ্ছ আমি কনচিষ্টেণ্টলি ষ্ট্ৰাগল ছাফাৰিং কৰি থকাৰ এটা মূল কাৰণ হৈছে উই মিছ দ্য ডিভাইন ইনষ্ট্ৰাকশ্যন আমি ইনষ্ট্ৰাকশ্যন মিছ কৰোঁ একচুৱেলি লাইফত আমেন আপুনি পল ৱাংকিচক যেতিয়া শুনিছে কেনেকৈ তেওঁ ইমান মেচিভ কাম কৰিব পাৰিলে যদি আপুনি প্ৰশ্ন কৰে ইনষ্ট্ৰাকশ্যন ডিভাইন ইনষ্ট্ৰাকশ্যন ঈশ্বৰে তেওঁক কৈছিলে ডু দিছ এণ্ড ডণ্ট ডু দিছ এইটো কৰিবা আৰু এইটো নকৰিবা আমেন প্ৰেইজ গড এভৰি টাইম আই হেভ মিছড ময়ো বহুতবাৰ মিছ কৰিছোঁ ইনষ্ট্ৰাকশ্যন বাট যেতিয়াই মই ডিভাইন ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিছোঁ আই হেভ চিন গুডনেছ অফ গড ঈশ্বৰৰ গুডনেছ মই সদায় এক্সপিৰিয়েঞ্চ কৰিছোঁ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু যেতিয়াই বুলি কৈছে স্পেচিয়েলি মই ফাইনেন্সৰ কথা কৈছোঁ অ'কে বহুত ফাইনেন্স লাইক আছে এনেকুৱা কথা নহয় বাট এভৰি টাইম গড ইনষ্ট্ৰাক্ট মি টু গিভ আৰু যেতিয়া মই তাক অবে কৰিছোঁ গড হেজ ছাপ্লাইড মাই নিডছ ঈশ্বৰে মোৰ নিডছ পূৰা কৰিছে একচুৱেলি হালেলুয়া আৰু এইটো এদিন দুদিন নহয় ইটছ বিন 13 years ইন দ্য মিনিষ্ট্ৰী মই 13 বছৰ মিনিষ্ট্ৰীত আছোঁ একচুৱেলি হালেলুয়া এণ্ড আই বিলিভ এনেকুৱা দিন আমাৰ কাৰণে আহি আছে য'ত আমি বিলিয়নছ মিলিয়নছ দেখিম একচুৱেলি বাট ষ্টিল উই বিলিভ একচুৱেলি আমি জানো যে গড হেজ বিন গুড টু আছ ঈশ্বৰে আমাক ইনষ্ট্ৰাক্ট কৰে আৰু সেইকাৰণে চাৰ্চ যেতিয়া আপুনি স্পেচিয়েলি ফাইনেন্সিয়েল মেটাৰ ঈশ্বৰৰ ওচৰত লৈ পেলাই যায় আস্ক দ্য লৰ্ড এভৰি গুড আইডিয়া ইজ নট গড আইডিয়া চব ভাল আইডিয়া ঈশ্বৰৰ নহয় এইটো ভাল আইডিয়া হ'ব পাৰে ঈশ্বৰৰ আইডিয়া নহ'বও পাৰে আমেন এভৰি বিগ ডিচিশ্যন যেতিয়া আমি জীৱনত লওঁ অ'কে ফাইনেন্সৰ কথা মই কিয় কৈছোঁ বুলি যদি আমি প্ৰশ্ন কৰে বিকজ মোৰ এক্সপিৰিয়েঞ্চত কৈছোঁ মোৰ এইটো 13-14-15 years মিনিষ্ট্ৰীত মই অসমৰ ডিফাৰেণ্ট পাৰ্টছত যেতিয়া গৈছোঁ দ্য মেজৰ প্ৰব্লেম ইজ আই হেভ চিন ইন ফাইনেন্স দ্য খ্ৰীষ্টিয়ানৰ মেজৰ প্ৰব্লেম ফাইনেন্স হয় একচুৱেলি আৰু এইটো চেতানৰ প্লেন হয় চ' দেট ইউ কেন এণ্টাৰ ইন টু বণ্ডেজ যাতে আপুনি বণ্ডেজত সোমাই যায় আৰু তাৰ পৰা ছাপ'জ আপুনি তাৰ পৰা ওলাই আহিব নালাগে যাতে আপুনি ঈশ্বৰৰ কাৰণে কৰিবলৈ কাম যিবিলাক ইচ্ছা আছে আপুনি কৰিব নোৱাৰে That's the plan of the devil. Hallelujah. Praise God. Satan's plan হৈছে যে যদি আপুনি ফ্ৰী হৈ যায় ফাইনেন্সিয়েলি আপুনি ঈশ্বৰৰ কাৰণে ডাঙৰ ডাঙৰ কাম কৰিব একচুৱেলি আমেন কাৰণ আপোনাৰ মন আছে আপোনাৰ হৃদয় আছে ইউ হেভ ডিজায়াৰ আপুনি কোনে কৈছে যে আপোনাৰ মন নাই বুলি ইউ হেভ আপোনাৰ ওচৰত আছে একচুৱেলি আপুনি ঈশ্বৰৰ কাৰণে এইখিনি দিব বিচাৰে বাট কথাটো হৈছে চেতানে বিচাৰে যাতে আমি ফাইনেন্সিয়েল ডিচিশ্যন ফুলিছলি লওঁ একচুৱেলি আমি যাতে অলপ লাইক মূৰ্খতাৰ ডিচিশ্যন লওঁ এণ্ড বিকাম বণ্ডেজ একচুৱেলি যাতে আমি বণ্ডেজত সোমাই যাওঁ আৰু আপুনি যাতে সেইটো বণ্ডেজৰ পৰা ওলাই আহিব নোৱাৰে এণ্ড হি উইল টৰ্চাৰ ইউ নাও এতিয়া আপোনাক সি টৰ্চাৰ কৰিব একচুৱেলি এট দেট টাইম আপুনি টাইম মিলাব নোৱাৰিব প্ৰাৰ্থনা কৰিবলৈ একচুৱেলি বিকজ নাও ইউ হেভ টু ৱৰ্ক এতিয়া আপুনি কাম কৰিব লাগিব একচুৱেলি ৰেষ্টলেছ কাম কৰিব এতিয়া আপুনি কাৰণ আপুনি পে'মেণ্ট কৰিব লাগে এতিয়া আৰু দিছ ইজ দ্য প্লেন অফ দ্য ডেভিল চাৰ্চ প্লিজ আণ্ডাৰষ্টেণ্ড আপুনি বুজিবলৈ ট্ৰাই কৰক বুজিব লাগিব যে স্পেচিয়েলি মই ফাইনেন্সৰ কথা কৈ আছোঁ বিকজ লৰ্ড হেজ বিন ৰিমাইণ্ডিং মি যে দিছ ইজ দ্য পেইনফুল চিনাৰী এইটোৱে আটাইতকৈ দুখ লগা কাহিনী হয় বিলিভাৰ্ছৰ লগত যেতিয়া আমি ফাইনেন্সিয়েল ক্ষেত্ৰত আহি যাওঁ আমি ৱাইজ নহয় একচুৱেলি উই আৰ নট ৱাইজ আমি জাষ্ট মন যায় কাৰণে কৰি দিওঁ একচুৱেলি আৰু তাৰপিছত আমি কৰি দিওঁ যে এনেকুৱা সময়ত আমি ধাৰত সোমাই যাওঁ একচুৱেলি দেন তাৰ পৰা আপুনি ওলাই আহিব নোৱাৰে একচুৱেলি ইজ দ্য প্লেন অফ দ্য ডেভিল আৰু সেইকাৰণে চাৰ্চ আমি ৱাইজ হ'ম একচুৱেলি আপোনাক মই কৈছোঁ নেকি মই মিষ্টেক কৰা নাই কৰিছোঁ এইকাৰণেতো কৈ আছোঁ প্ৰেইজ দ্য লৰ্ড
I have been made mistake ওপৰ মিক্সটেড কৰিছোঁ তাৰপিছত মই দেখিছোঁ যে no Lord this is burden actually এইটো burden হয় church live free amen কিছুমান বস্তু আমাক জীৱনত লাগে আমাক এনেকুৱা লাগে যে নহ'লে নহ'ব ন একচুৱেলি নহ'লে নহ'ব নহয় আপোনাৰ মনটোহে কৈ আছে নহ'লে নহ'ব live free আপুনি ফ্ৰীলি জীয়াই থাকক এইটো মোবাইল নহ'লে নহ'ব এনেকুৱা কি কাৰণ আছে হেল্ল' praise the Lord আজি মই পাষ্টাৰ হৈ গ'লোঁ সেইকাৰণে কৈ আছোঁ ময়ো কৰিছোঁ তেনেকুৱা মিষ্টেক্স মই জাষ্ট এটা মোবাইলৰ উদাহৰণ দিছোঁ বাট হোৱাট এভাৰ আমি যেতিয়া কিবা এটা বিচাৰোঁ মোক লাগে এইটো নাপালে যেন মই মৰিয়ে যাম আৰু যিকোনো উপায়েৰে কৰি লওঁ দেন ইউ উইল এণ্টাৰ ইন টু দ্য বণ্ডেজ তাৰপিছত আপুনি বান্ধোনত সোমাই যাব এণ্ড চেতান উইল টৰ্চাৰ ইউ এতিয়া চেতানে আপোনাক টৰ্চাৰ কৰিব দ্যাটছ দ্য প্লেন চাৰ্চ আৰু সেইকাৰণে আমি চাৰ্চ প্ৰাৰ্থনা কৰিম আৰু ঈশ্বৰৰ ইনষ্ট্ৰাকশ্যন বিচাৰিম হাউ টু কাম আউট অফ ডেপ্থ তাৰ পৰা কেনেকৈ ওলাম আমেন দিছ ইজ মোৰ ডিজায়াৰ হয় এইটো চাৰ্চৰ মোৰো নিজৰ যাতে আমি ডেপ্থ ফ্ৰী লাইফ লিড কৰোঁ একচুৱেলি আমেন প্ৰেইজ দ্য লৰ্ড ধাৰমুক্ত জীৱন বিজনেছত কিবা এটা মাল্টিপ্লাই কৰিবৰ কাৰণে আপুনি কৰিছে এইটো বেলেগ কথা বাট কণ্ডিশ্যনটো হৈছে আমি যেতিয়ালৈকে তাৰ পৰা আপুনি নোলাব আপুনি এবাণ্ডেঞ্চত খোজকাঢ়িব নোৱাৰে প্লিজ ৰিমেম্বাৰ দিছ যেতিয়াৰ পৰা তাৰ পৰা নোলাব এইটো এলাৱেঞ্চ নাই একচুৱেলি কাৰণ এইটো এটা বন্ধন হয় এইটো বন্ধনৰ পৰা এই বন্ধন গোট আছে যে কেতিয়াও ওলাব নিদিয়ে প্ৰেইজ গড হেল্পটো কৰে কিন্তু বন্ধনত সোমোৱাই লয় ইয়ে প্যাৰ কা বন্ধন বুলি কৈছে আৰু এইটো বন্ধনে আপোনাক ইমান টৰ্চাৰ কৰে ৰাতি শুব নিদিয়ে অ'কে সেইকাৰণে কেতিয়াবা ভাবোঁ মই এই বন্ধনবিলাক ঈশ্বৰৰ শত্ৰু হয় একচুৱেলি কেলে ক'লে মানে টোপনি ঈশ্বৰে দিয়া আশীৰ্বাদ হয় ঈশ্বৰে কৈছে মোৰ লোকবিলাকক মই শান্তিৰ টোপনি দিম আৰু যোনে আপোনাৰ টোপনি নষ্ট কৰিব সিয়ে ঈশ্বৰৰ শত্ৰু হয় প্ৰেইজ গড হালেলুয়া কেতিয়াবা চাৰ্চ আমি আনৱাইজ হৈ যাওঁ এনেকুৱা কিছুমান ডিচিশ্যন লৈ লওঁ আৰু তাৰপিছত আমি ডিচিশ্যন লৈ পেলাই শুব নোৱাৰে প্ৰেইজ গড মই কেতিয়াবা এইটো ষ্টৰি কৈছোঁ কাৰণ মই তেওঁক লগ পাইছোঁ একচুৱেলি মই এইটো হেৰি কোৱা নাই মেনি পিপল ইন আছাম দে হেভ বাই দ্য কাৰ তেওঁলোকে গাড়ী যিটো কিনিব নোৱাৰে ঘৰ যিটো বনাব নোৱাৰে এভৰিথিং দে ডিড তাৰপিছত তেওঁলোকে এ চি গাড়ীত বহি পেলাই টেনশ্যনত গৈ থাকে আৰু কেতিয়া গৈ পেলাই গমেই নাপায় কাৰণ তেওঁৰ এইটো মাৰিবলৈও উপায় নাই আমেন প্ৰেইজ দ্য লৰ্ড কেতিয়াবা কিছুমান ব্যক্তি এইটো ধাৰ লয় যিটো তেওঁৰ মাৰাৰ কেপাচিটি নাই আমেন প্ৰেইজ দ্য লৰ্ড তো মই আপোনাক গাড়ী EMIত নিকিনিব বুলি মই কোৱা নাই যদি আপোনাৰ কেপাচিটি আছে মেনেজেবল হয় যদি আপোনাক হেডেক নিদিয়ে সকলো কম হেডেক লোৱা ধাৰ নল'ম আৰু প্ৰেইজ গড সোনকালে ওলাম চাৰ্চ ঈশ্বৰৰ ওচৰত আমি ইনষ্ট্ৰাকশ্যন বিচাৰিম ঈশ্বৰে আমাক সহায় কৰিব হি উইল টেক ইউ আউট আমাক উলিয়াব যিমানেই ডাঙৰ ধাৰ নহওক সকলো কম গুড নিউজ ভাল খবৰ ঈশ্বৰে উলিয়াব ইউ প্ৰে আপুনি প্ৰাৰ্থনা কৰক গড উইল শ্ব' ইউ দ্য ৱে ঈশ্বৰে আপোনাক ৰাস্তা দেখুৱাব আৰু আপুনি তাৰ পৰা ওলাই আহিব আৰু যেতিয়া ওলাই আহিব আৰু জাপ মাৰিবলৈ ট্ৰাই নকৰিব আমি আকৌ জাপ মাৰি দিওঁ কেতিয়াবা অ'কে প্ৰেইজ গড হালেলুয়া থেংক ইউ জিজাছ অ'কে চ' ডিভাইন ইনষ্ট্ৰাকশ্যনত সদায় বুলি কৈছে কি হয় যেতিয়া আপুনি ডিভাইন ইনষ্ট্ৰাকশ্যন ফ'ল' কৰে ইউ উইল চি দ্য মিৰাকল আপুনি মিৰাকলছ দেখিব ডিভাইন পাৱাৰ অফ গড আপুনি ৰিলিজ হোৱা দেখিব এমেন মই আপোনাক কৈছোঁ যেতিয়াই মোৰ লাইফত হোৱাট এভাৰ আহিছে চ' মই পাফ টাফ কৰিবলৈ কোৱা নাই বাট জাষ্ট ঈশ্বৰৰ গুডনেছৰ কাৰণে কৈছোঁ যেতিয়াই মোৰ জীৱনত ঈশ্বৰে লাইক এটা গাড়ী যেতিয়া মোক ব্লেছ কৰিছে দিছ এণ্ড ডেট তাৰ আগত ঈশ্বৰে মোক এটা ইনষ্ট্ৰাকশ্যন দিছিলে একচুৱেলি মই নাজানো ঈশ্বৰে যে মোক ইয়াৰ পিছত গাড়ী দিবলগীয়া আছে আই ডণ্ট ন' বাট ঈশ্বৰে মোক ইনষ্ট্ৰাকশ্যন দিছিলে যে ডু দিছ এইটো তুমি কৰিবা ঈশ্বৰে স্পেচিফিকেলি মোক এজনী ছোৱালী দেখুৱাইছিলে আৰু কৈছিলে যে গিভ হাৰ 15,000 মই কৈছিলোঁ লৰ্ড মোৰ ওচৰত আছেহে 21,000 আৰু মই প্ৰগ্ৰেমত যাব লাগে চ' ৰাস্তাৰ খৰচ কিবা কিবি কৰোঁতে মই কৈছোঁ এটলিষ্ট মোৰতো 10,000 হাতত লাগে মই ক'লোঁ যে প্ৰভু 10,000হে দিম মই আৰু 10,000 দি দিলোঁ বাট ঘৰ আহিলোঁ শান্তি লগা নাই আৰু 5,000 আই মেনেজ টু গিভ প্ৰেইজ দ্য লৰ্ড এইটো ষ্টৰি আপুনি শুনিছে মই সেইকাৰণে কৈছোঁ যে যেতিয়া ঈশ্বৰে আপোনাৰ জীৱনত কিবা ব্ৰেক থ্ৰু কিবা মিৰাকলছ কিবা ব্লেছিং আনিবলৈ ট্ৰাই কৰে হি অলৱেজ গিভ ইউ ইনষ্ট্ৰাকশ্যন আৰু সেইকাৰণে যেতিয়া আপুনি ইনষ্ট্ৰাকশ্যন শুনে পলাব নালাগে আপুনি ক্ল'জ আহিব লাগে টেল মি লৰ্ড স্পীক টু মি এভৰি টাইম মই ফাইনেন্সিয়েল ব্ৰেক থ্ৰু যদি মই অলপ মোৰ আশা কৰাতকৈ বেছি দেখিছোঁ তাৰ আগত সদায় ঈশ্বৰে মোক ইনষ্ট্ৰাকশ্যন কৰিছে একচুৱেলি ইনষ্ট্ৰাকশ্যন হালেলুয়া প্ৰেইজ গড গিভিং ইজ গুড দিয়া ভাল হয় কিন্তু ইনষ্ট্ৰাকশ্যনত যেতিয়া দিব আপুনি ইট ইজ 100% গ্যাৰেণ্টেড গড উইল ডু ছামথিং গুড ইন ইয়ৰ লাইফ আপোনাৰ জীৱনত ঈশ্বৰে কিবা এটা কৰিব একচুৱেলি হালেলুয়া আৰু সেইকাৰণে ময়ো ঈশ্বৰৰ ওচৰত অপেক্ষা কৰোঁ
যেতিয়াই মই ফিনেন্সিয়েলি অকণমান হাৰ্ড টাইমত আহি যাওঁ, আই জাষ্ট ৱেইট অন দ্য লৰ্ড, আৰু মই কওঁ লৰ্ড দিছ ইজ দ্য এমাউণ্ট আই হেভ, এইটো মোৰ ওচৰত আছে, কাক দিব লাগে কোৱা? কাৰণ ক'তবা মই শ্ব' কৰিবই লাগিব একচুৱেলি। কাৰণ যদি মই হাৰ্ভেষ্ট পাব লাগে, চিড ৰুব লাগে। ন' চিড ন' হাৰ্ভেষ্ট, এইটো ল' হয়। ন' চিড ন' হাৰ্ভেষ্ট। আমেন, প্ৰেইজ গড, হালেলুয়া। আপুনি যদি ৰুইছে আপুনি কাটিব পাৰিব, চিম্পল ফৰ্মুলা। ইফ ইউ আৰ শ্বয়িং, আজি ৰুই আছে আপুনি কাটিব। কেতিয়াবা কিবাই মাৰি দিয়ে, কিন্তু ঈশ্বৰৰ ৰাজ্যত ৰুলে বতৰো মাৰিব নোৱাৰে, আপুনি কাটিব তাক। প্ৰেইজ দ্য লৰ্ড, আমেন। এবাৰ আমি মিৰাকলছ বহুত মিৰাকলছৰ মাজত এটা আউটষ্টেণ্ডিং মিৰাকলছ যেতিয়া আমি দেখিছিলোঁ, এজন ব্যক্তি পেৰালাইচিছ আছিলে, মে বি তাৰ আগত তেওঁ পেৰালাইচিছ নাছিলে, ডেমন পজিষ্ট আছিলে। আৰু ডেমন পজিষ্টৰ পিছত যেতিয়া আমি তেওঁক লগ পালোঁ, দেন বিভিন্ন মানুহ প্ৰাৰ্থনা কৰি আছে, বাট তেওঁ একেটা অৱস্থাতে আছে। পাষ্টৰ ঘৰত আছিলে, ময়ো বহি আছোঁ, মই কলেজৰ পৰা আহিলোঁ, মোক মাতিলে পাষ্টৰে ফোন কৰি পেলাই, আহা তুমি ঘৰলৈ। চ' মই যেতিয়া আহি পাইছোঁ, তেতিয়া এজন ঈশ্বৰৰ দাসীও প্ৰাৰ্থনা কৰি আছে ফোনত। তো মই বহি পেলাই এটাই প্ৰশ্ন কৰিছোঁ, লৰ্ড, প্ৰাৰ্থনা চলি আছে, বাট হোৱাট ইজ দ্য প্ৰব্লেম? মই প্ৰাৰ্থনা কৰা, কোনোবা প্ৰাৰ্থনা কৰা, কি ডিফাৰেঞ্চ আছে? ভাল হ'ব লাগে। ইমিডিয়েটলি গড গেভ মি ইনষ্ট্ৰাকশ্যন, তুমি তেওঁৰ পেৰেণ্টছক কোৱা, তেওঁলোকৰ ঘৰত এইবিলাক বস্তু আছে, গৈ পেলাই উলিয়াই দিবৰ কাৰণে, এণ্ড দে উইল বি হিল। মই একজেক্টলি কৈ দিলোঁ যে আপুনি এই কামখিনি কৰি দিয়ক, আপোনাৰ ল'ৰা ভাল হৈ যাব। আৰু যেতিয়া এইটো তেওঁলোকে কৰোৱালে, নিজেতো তেওঁলোকে কৰিব পৰা নাই, বাট ঘূৰি অহাৰ পিছত এতিয়াতো মই ফচি গ'লোঁ ন। মই ঈশ্বৰক কৈছিলোঁ যে এইটো কৰি দিয়াৰ পিছতেই ভাল হৈ যাব। মই ঈশ্বৰক কৈছোঁ, লৰ্ড এতিয়া কি? লৰ্ড ইমিডিয়েটলি ইনষ্ট্ৰাক্টেড ইন মাই হাৰ্ট, এগিলাচ পানী তাৰ মুখত মাৰিব লাগে একচুৱেলি। হা, মই কৈছোঁ ক'ত পানী মাৰিব লাগে, ক'ত শিকিছোঁ মই এইটো? তাত ইমিডিয়েটলি মোৰ ৰিমাইণ্ড হৈছে একচুৱেলি যীশু থু পেলাই এইটো মাটি কৰি পেলাই কাৰোবাৰ চকুত লগাই দিছিলে। তাৰমানে ডিভাইন ইনষ্ট্ৰাকশ্যন কেতিয়াবা আপোনাৰ ডিমাগত কাম নকৰিব একচুৱেলি। চ' মই মামীক পানী এগিলাচ বিচাৰিলোঁ, এণ্ড আই জাষ্ট তাৰ মুখত ছটিয়াই দিলোঁ একচুৱেলি। আৰু তেওঁ অট'মেটিক নৰ্মেল হৈ গ'ল। তাৰ ভাইটিটো ওচৰত আছিলে, তেওঁক মাত দিছে একচুৱেলি ধুনীয়াকৈ, এণ্ড অল ৰাইট। প্ৰেইজ গড, ইনষ্ট্ৰাকশ্যন, ডিভাইন ইনষ্ট্ৰাকশ্যন। এইটো সময়ত প্ৰাৰ্থনাৰ জৰুৰী নাই, ইনষ্ট্ৰাকশ্যন শুনাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে ঈশ্বৰে মোক এটা কথা বুজিবলৈ সহায় কৰিলে যে চব কাম প্ৰাৰ্থনাই নকৰে। প্ৰেইজ দ্য লৰ্ড। প্ৰাৰ্থনা কৰিব লাগে, কিন্তু ইনষ্ট্ৰাকশ্যন থকা মানুহে জেনেৰেলি প্ৰাৰ্থনা নকৰিলেও হয় বুলি কৈছে এই কামটো কৰাবৰ কাৰণে। প্ৰাৰ্থনা মানে নিজৰ পাৰ্চনেল লাইফত সি প্ৰাৰ্থনা কৰিব একচুৱেলি, ঈশ্বৰৰ লগত ফেলোশ্বিপ কৰিব, এইটোতো তেওঁৰ থাকিবই সদায়। বহুতে ভুল বুজি যায়, যেতিয়াই মই কওঁ প্ৰাৰ্থনা কৰিব নালাগে, মানুহে ভুল বুজে, এইটো পাষ্টৰে কেনেকৈ প্ৰাৰ্থনা নকৰিব বুলি কয়। ন, মই এই কামটোৰ কাৰণে প্ৰাৰ্থনা নকৰিবলৈ কৈছোঁ। আপোনাৰ পাৰ্চনেল লাইফ ঈশ্বৰৰ লগত ফেলোশ্বিপ এইটো কণ্টিনিউৱাছ হয়, নিৰন্তৰভাৱে চলি থাকিব। ইউ প্ৰে, ফেলোশ্বিপ উইথ দ্য লৰ্ড। বাট বস্তু বিচাৰি যে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰি থাকোঁ, এইটো সদায় নকৰিলেও হয়। ছাপ'জ আপোনাক এটা বস্তু লাগে, জাষ্ট চিম্পলি যদি আপুনি ইনষ্ট্ৰাকশ্যন শুনিব পাৰে, লৰ্ড উইল ইনষ্ট্ৰাক্ট ইউ গ' টু ডেট হাউচ। ঈশ্বৰে ক'ব তুমি এই ঘৰলৈ যোৱা, আৰু যেতিয়া আপুনি গৈ পায় যিটো বস্তু বিচাৰিলে মে বি তেওঁলোকে আপোনাক দি দিলে, তো আপুনি ইয়াত আঁঠু কৰি পেলাই, প্ৰভু প্লিজ এই সপ্তাহৰ ভিতৰত দিবা, কিন্তু বাৰে হৃদয়ত আহি আছে সেই ঘৰলৈ যোৱা, নাযায় আপুনি। এক সপ্তাহ পাৰ হৈ গ'ল, নাপালে আপুনি। তাৰপিছত আপুনি কৈ ঈশ্বৰে উত্তৰ নিদিয়ে, আপুনি শুনিব জানা নাই। গড গিভ ইনষ্ট্ৰাকশ্যন, ঈশ্বৰে ইনষ্ট্ৰাকশ্যন দিয়ে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ঈশ্বৰক যেতিয়া আমি বস্তু বিচাৰি থাকোঁ, চাৰ্চ, মই আকৌ আপোনাক ৰিপিট কৰিছোঁ, যদি ইনষ্ট্ৰাকশ্যন পাইছে আপুনি, সেইটো বস্তুৰ কাৰণে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নাই। ইনষ্ট্ৰাকশ্যন সদায় আপোনাক ঈশ্বৰৰ গেৰাণ্টিড ৰিজাল্ট আনিব আপোনাৰ লাইফত, বিকজ ইউ হেভ হাৰ্ড গড। আৰু সেইকাৰণে ময়ো সদায় ট্ৰাই কৰোঁ, কেতিয়াবা আমি নিজৰ উইচডেমৰেও কাম কৰোঁ, নিজক ভাল লগাৰ কাৰণেও কৰোঁ, বাট ময়ো ট্ৰাই কৰি থাকোঁ যে লৰ্ড চেল উই ডু ইট, কৰিম নেকি এইটো। হালেলুয়া। চামটাইম গড একচুৱেলি মে বি আপুনি বা যোনেই হওক, একচুৱেলি আপুনি শুনিছে যে উই হেল্প, আমি কেতিয়াবা পাৰিলে হেল্প কৰোঁ, কাৰোবাক দিওঁ, বাট মেনি টাইম গড, ঈশ্বৰে মোক কৈছে নিদিবা, ডোণ্ট গিভ। প্ৰেইজ গড, ডোণ্ট গিভ, নিদিবা, নাযাবা, নকৰিবা। চ' ঈশ্বৰে কৰিবা বুলি কয় আৰু কেতিয়াবা নকৰিবা বুলি কয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ গড, হালেলুয়া। মেনি টাইম মই যেতিয়া ঈশ্বৰক কুৱেশ্যন কৰিছোঁ, লৰ্ড ৱাই দিছ হেপেন, মেনি টাইমছ ঈশ্বৰে মোক কৈছে যে তুমি জাষ্ট নিজেই কৰিছা এইটো কাম, একচুৱেলি ইউ হেভ গিভেন। ফৰ এক্সাম্পল যদি মই কওঁ আপোনাক, ছাপ'জ মে বি মানুহৰ ওচৰত মে বি লাখৰ ওচৰত মোৰ পইচা দিয়া আছে, একচুৱেলি দে হেভ টেকেন। কোনোবাই কৈছে মই এক সপ্তাহত ঘূৰাই দিম,
কিছুমানে কৈছে 1 মাহত ঘূৰাই দিম, কিছুমানে কালি ঘূৰাই দিম, হয়নে? নো মানি। এণ্ড ইটছ এ লাক্স এণ্ড লেক্স। আৰু মই এদিন কৈছোঁ, হে প্ৰভু কেলে এনেকুৱা বুলি কৈছে। ঈশ্বৰে কৈছে তুমি মোক সোধাই নাই, জাষ্ট ইউ গেভ, জাষ্ট তুমি দিছা একচুৱেলি। ৰিচিভ ডিভাইন ইনষ্ট্ৰাকশ্যন। প্ৰেইজ দ্য লৰ্ড। কেতিয়াবা আপুনি মৰমত দিছে কাৰোবাক, ইটছ অ'কে, ফাইন, এইটো ফাইন। চাৰ্চ, আমি যেতিয়া কাৰোবাক মেবি এইটো মোৰ হাৰ্ট আছে, যদি মোৰ লাইক আপোনাক মই দিছোঁ, মেবি এইটো মোৰ চব হ'ব পাৰে। মেবি মোৰ যদি 10 lakhs আছে, মই দিব পাৰোঁ আপোনাক 10 lakhs। আই উইল নেভাৰ এক্সপেক্ট ফ্ৰম ইউ, মই কেতিয়াও আপোনাৰ পৰা আশা নকৰিম। কিন্তু যদি আপুনি মোৰ পৰা 1 টকা লয় আৰু ঘূৰাই দিম বুলি লৈছে, আই এক্সপেক্ট ইট, মই ইয়াক আশা কৰোঁ একচুৱেলি। যদি আপুনি নোৱাৰে, আপুনি ক'ব লাগিব, এই মই নোৱাৰিম দেই পাষ্টাৰ। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, থেংক ইউ জিজাছ। কেতিয়াবা ই একচুৱেলি আমাৰ ৱৰ্ড, আমি যেতিয়া ৱৰ্ডৰ কথা কৈছোঁ, মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰাহে আপোনাক কৈ আছোঁ আজি। ৰিচেণ্টলি এটা সময়ত মোৰ একচুৱেলি বহুত নাই একচুৱেলি, বাট চামবডি ছেইড ডেট লিটাৰেলি মই একচুৱেলি এইটো কৰিম আপোনাৰ কাৰণে। আৰু মই যেতিয়া সেইখিনি তেওঁৰ কাৰণে এলাউ কৰি দিলোঁ, বাট ইটছ যেতিয়া আপোনাৰ ওচৰত নাহিব। চ' এই বিষয়বিলাকত যেতিয়া আমি ফচি যাওঁ, মোৰ ক্ষেত্ৰতহে মই কৈ আছোঁ যে মই যেতিয়া এইবিলাকত ফচিছোঁ, চ' ঈশ্বৰে মোক কৈছে ডিভাইন ইনষ্ট্ৰাকশ্যন, ইউ মাষ্ট হিয়াৰ। চাৰ্চ, সেইকাৰণে আপুনি যেতিয়া বিজনেছ ডিল কৰে, আপুনি কিবা ডিলিংছ কৰে, প্লিজ চিট উইথ দ্য লৰ্ড, ঈশ্বৰৰ লগত আপুনি বহক। কোনোবা মানুহৰ লগত ঈশ্বৰে আপোনাক ডিল নকৰাটো বিচাৰে একচুৱেলি। কিছুমান মানুহক ঈশ্বৰে আপোনাক ট্ৰাষ্ট নকৰাটো বিচাৰে। কিছুমানৰ মানুহৰ লগ নোলোৱাটো বিচাৰে ঈশ্বৰে আপোনাক, বাট আপোনাক জাষ্ট ভাল লাগে কাৰণে আপুনি লগ হৈ থাকে। ডিভাইন ইনষ্ট্ৰাকশ্যন, ঈশ্বৰৰ ইনষ্ট্ৰাকশ্যন। ওৱান ডে এটা ফেমিলি একচুৱেলি, তেওঁলোকৰ মেবি ল'ৰা আৰু ছোৱালী, তেওঁলোকৰ প্ৰব্লেমছ আছিলে। আৰু তেওঁলোকে মেবি 3 days, লাইক ল'ৰা নে ছোৱালী নাজানো, আৰু তেওঁলোকে কৈছে কান্দি আছে আৰু কান্দি আছে, তেওঁ নাখায় নবয়, 3 days হৈ গ'ল। আৰু তেওঁলোকক কোনোবাই ক'লে যে ডক্টৰৰ ওচৰত লৈ যোৱাটো, তেওঁলোকে মেবি মেৰাপানী আৰু গোলাঘাট চামহুৱেৰ তেওঁলোকে গৈ আছিলে। বাট ছাডেনলি তেওঁলোকে ৰিয়েলাইজ কৰিলে যে আগতো এইটো চাৰ্চত মই আহিছিলোঁ আৰু মোৰ বেমাৰ ভাল হৈছিলে। মানে মোৰ কথা কৈছে, তেওঁক মই লগ পাইছিলোঁ আৰু মোৰ বেমাৰ ভাল হৈছিলে, তো এবাৰ ইয়াত সোমাই যাওঁ। তো মই বাৰীত কোৰ মাৰি আছিলোঁ একচুৱেলি। আৰু যেতিয়া তেওঁলোকে এণ্ট্ৰি কৰিলে, আৰু তেওঁলোকে কৈছে দাদা আমি প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। মই কৈছোঁ অ'কে, তোমালোকে বহা। আৰু যেতিয়া তেওঁলোকে গৈ পেলাই এইটো ৰুমত বহিলে, তো ছোৱালী, মেবি ল'ৰা নে ছোৱালী তেওঁলোকৰ আছিলে, বেবী, তেওঁ কান্দিবলৈ বন্ধ কৰিলে। তেওঁ কৈছে 3 days পৰা কান্দি আছিলে, এইটো কেম্পাছত সোমোৱাৰ লগে লগে বন্ধ হৈ গ'ল। ডক্টৰৰ ওচৰত গৈহে আছিলে। আৰু যেতিয়া এইটো বন্ধ হৈ গ'ল, তেওঁৰ লগত তেওঁৰ বৰ্তাৰ মেবি ল'ৰা আহিছিলে। আৰু এইটো দেখি পেলাই তেওঁ নন বিলিভাৰ্ছ হয়, তেওঁ ছাডেনলি বিলিভ কৰিলে কিবা এটা পাৱাৰ আছে একচুৱেলি। আৰু ঈশ্বৰে মোক ক'লে, যেতিয়া মই গৈ পেলাই তেওঁলোকৰ লগত বহিব বিচাৰিছিলোঁ, তো ঈশ্বৰে মোক গাত ধুবলৈ ইনষ্ট্ৰাকশ্যন কৰিলে একজেক্টলি। এনে এটা বেলেগ ধৰণৰ ড্ৰেছ ঈশ্বৰে মোক মনত পেলাইছে, দিছ ড্ৰেছ ইউ উইল ৱেৰ। আৰু তুমি তালৈ যাবা আৰু তাক প্ৰেয়াৰ নকৰিবা, তাক তোমাৰ ৰুমলৈ লৈ আহিবা। অ'কে লৰ্ড, মই যেতিয়া তাত গ'লোঁ প্ৰাৰ্থনা কৰিবলৈ, যেতিয়া প্ৰাৰ্থনা কৰিম বুলি কৈছোঁ, তো অলৰেডি তাততো যিটো বেমাৰ আছিলে, প্ৰব্লেম ঠিক হৈ গ'ল। তো তেওঁৰ বৰ্তাৰ ল'ৰাটো কৈছে যে দাদা মোৰো এটা প্ৰব্লেম আছে। কৈছে কি প্ৰব্লেম? কৈছে মোৰ কাণ এটা নুশুনে কৈছে। তো মই তেওঁক লৈ গ'লোঁ মোৰ ৰুমলৈ, এণ্ড আই চে দ্য গস্পেল, মই তেওঁক গস্পেল শুনালোঁ। দেন মই তেওঁক সুধিলোঁ কেতিয়া ভাল হ'ব লাগে? তেওঁ কৈছে ভাল হ'লেই ভাল আৰু কৈছে। আৰু মই কৈছোঁ কেতিয়া? কাৰণ সেই বলনেছটো মোৰ ওচৰত আহিছে। কেলৈ যদি আপুনি প্ৰশ্ন কৰে, বিকজ মোক ঈশ্বৰে ইনষ্ট্ৰাক্ট কৰিছে। এতিয়া মই জানো ঈশ্বৰে কৰিব একচুৱেলি। হালেলুয়া। কেতিয়াবা আমি প্ৰাৰ্থনা কৰোঁ আৰু ইনষ্ট্ৰাকশ্যন নাথাকে কাৰণে জাষ্ট প্ৰাৰ্থনা কৰি দিওঁ, কিন্তু ইনষ্ট্ৰাকশ্যন যেতিয়া থাকে আমি তেতিয়া সুধোঁ কেতিয়া কেতিয়া লাগে, কাৰণ আমি জানো। তো কৈছে গধূলিলৈকে হ'লেও হ'ব। কৈছে এতিয়া কেলৈ নালাগে কৈছোঁ মই। Amen. Then I prayed in the name of Jesus, and মই তেওঁক প্ৰাৰ্থনা কৰি উলিয়াই পঠিয়ালোঁ। তেওঁ সেইটো ৰুমৰ পৰা এইটো ছিটিং ৰুমত আহি পাওঁতে জাষ্ট সোমাবলৈ লৈছিলে, তাৰ কাণটো খোল খাই গ'ল। আৰু তেওঁ চিঞৰ উঠিছে মই শুনিছোঁ বুলি কৈছে। এণ্ড হি কেম টু চাৰ্চ, তেওঁৰ ফেমিলিৰ লগত চাৰ্চ আহিছিলে বহুত দিন, তেওঁ টেষ্টিফাই কৰিছে আহি পেলাই। কিবা এটা কাম সূত্ৰে তেওঁলোকে আজি ইয়াত নাই, বাট গড ডিড মিৰাকলছ। আমেন। কিহৰ কথা মই কৈ আছোঁ? ইনষ্ট্ৰাকশ্যন, ইনষ্ট্ৰাকশ্যন, ডিভাইন ইনষ্ট্ৰাকশ্যন। চাৰ্চ, আৰু সেইকাৰণে আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব, ইনষ্ট্ৰাকশ্যন শুনক একচুৱেলি। আস্ক দ্য লৰ্ড, প্ৰভু হাম্বল ইয়ৰ চেল্ফ। ঈশ্বৰৰ ওচৰত যদি আপুনি সদায় নিজৰ প্লেন লৈ পেলাই আহে চাৰ্চ, ঈশ্বৰ আপোনাক মৰম কৰি পেলাই আশীৰ্বাদটো কৰি দিব পাৰে, কিন্তু আপুনি তেওঁৰ পাৰফেক্ট উইলত নাযাব একচুৱেলি। সেইকাৰণে ৱেইট, আপুনি আপোনাৰ জীৱনৰ যিকোনো ডিচিশ্যন লয়, ৱেইট আপন দ্য লৰ্ড, ফ'ল' দ্য ইনষ্ট্ৰাকশ্যন অফ গড। হলি স্পিৰিট বুলি কৈছে, প্ৰেয়াৰ, স্পেচিয়েলি প্ৰেয়াৰ এণ্ড ফাষ্টিঙে সদায় বুলি কৈছে আপোনাৰ স্পিৰিট মেনক মেডিটেশ্যন অফ দ্য ৱৰ্ড অফ গড চাৰ্পেন কৰে একচুৱেলি।
যি আপোনাক ইনষ্ট্ৰাকশ্যন শুনাত সহায় কৰে বহুত সময়ত আমি ঈশ্বৰৰ ইনষ্ট্ৰাকশ্যন শুনা এইকাৰণে নাপাওঁ কাৰণ আমাৰ মাইণ্ড কাৰ্নেল হৈ আছে মাংসিক হৈ আছে সেইকাৰণে ঈশ্বৰৰ আত্মিক বিষয়বিলাক সি বুজি নাপায় বাট যেতিয়া আপুনি নিজকে ঈশ্বৰৰ বাক্যৰে ৰিনিউ কৰিব প্ৰাৰ্থনা আৰু ফাষ্টিং লাইফ এটা লিড কৰিব ফাষ্টিং মানে মই সদায় ফাষ্টিং কৰি থাকিবলৈ কোৱা নাই ফাষ্টেড এটা লাইফ একচুৱেলি আপোনাৰ জীৱনত এইটো লাইফষ্টাইল হয় একচুৱেলি প্ৰেয়াৰ ইজ এ লাইফষ্টাইল দেন ইউ ইমিডিয়েটলি পিক দ্য ইনষ্ট্ৰাকশ্যন ঈশ্বৰে আপোনাক ইমিডিয়েটলি পিক আপ কৰাব একচুৱেলি চ' এতিয়া আমি এই মহিলাজনীৰ যেতিয়া কথা দেখিলোঁ চ' তেওঁ কি কৰিলে একচুৱেলি তেওঁ মিছ কৰিলে একচুৱেলি তেওঁ যি ঈশ্বৰে একজেক্টলি যেতিয়া ঈশ্বৰে কয় ডু হোৱাট গড ছেইজ ঈশ্বৰে কেতিয়াবা আপোনাক একজেক্টলি কিবা এটা ড্ৰেছ পিন্ধিবলৈ কয় একচুৱেলি লিচন আপোনাক ভাল নালাগিব পাৰে বাট ৱেৰ পিন্ধক একচুৱেলি ঈশ্বৰে যেতিয়া আপোনাক ইনষ্ট্ৰাকশ্যন কৰিব ডু হোৱাট ইট ছেইজ আৰু তেতিয়া আপুনি ঈশ্বৰৰ সেই যিটো মেনিফেষ্টেশ্যন আপুনি দেখিবলৈ আৰম্ভ কৰিব হালেলুয়া ঈশ্বৰে বাৰে বাৰে মুচিক যেতিয়া ক'লে মুচি তোমাৰ হাতত কি আছে তেওঁ কৈছে লাঠি আছে গিভ মি চাৰ্চ মূল পইণ্টটো হৈছে আমি এজ এ বিলিভাৰ আমি খ্ৰীষ্টিয়ান যীশুক বিশ্বাস কৰা হিচাপে বিলিভাৰ্ছ হিচাপে আপুনি ছাফাৰিং কৰিব নালাগে বহুত দিনলৈকে প্লিজ আণ্ডাৰষ্টেণ্ড দিছ যদি আপুনি ইনষ্ট্ৰাকশ্যন শুনিবলৈ পাৰে ইয়ৰ ষ্ট্ৰাগল ইজ এণ্ড আপোনাৰ ষ্ট্ৰাগল এণ্ডিং হৈ যাব একচুৱেলি বাট ইনষ্ট্ৰাকশ্যনটো যেতিয়া ঈশ্বৰৰ পৰা আপুনি পাই যাব ডু ইট আৰু যদি আপুনি শুনিব পৰা নাই মে বি ঈশ্বৰে ডিফাৰেণ্ট ৱেইছৰ পৰা আপোনাক কথা ক'ব পাৰে আপুনিহে নুশুনে মে বি আপোনাৰ মেন অফ গড শুনি পায় একচুৱেলি হি ইজ ছেইং ছামথিং প্ৰেইজ দ্য লৰ্ড হালেলুয়া এইটো চাৰ্চত মে বি আপুনি আৰু মই বহুত ইনষ্ট্ৰাকশ্যন শুনিছোঁ হোৱাট টু ডু এণ্ড হোৱাট নট টু ডু আৰু যদি আপুনি তাক ফ'ল' কৰি আছে ইট উইল ব্লেছ ইয়ৰ হাৰ্ট ব্লেছ ইয়ৰ লাইফ আপোনাৰ জীৱন ব্লেছ কৰিব আমেন যেতিয়া আমি মিড নাইট প্ৰেয়াৰৰ একচুৱেলি আপোনাক ইনষ্ট্ৰাকশ্যন দিছিলোঁ আস্ক দ'জ কমপ্লিটেড যিবিলাকে কমপ্লিট কৰিছে তেওঁলোকক সোধক একচুৱেলি তেওঁলোকৰ জীৱনত ৰিজাল্ট আছেনে নাই যিবিলাকে তাক মিষ্টেক কৰিলে তো আপুনিহে ক'ব যে নাই এই কাম নকৰে বাট ইটছ অভাৰ চাৰ্চ মিড নাইট প্ৰেয়াৰ আপুনি এতিয়াও কণ্টিনিউ ৰাখিব পাৰে ঈশ্বৰৰ ইনষ্ট্ৰাকশ্যনত বাট ইটছ ডান এটা সময়লৈকে ঈশ্বৰে আপোনাক দিছিলে ইট ইজ অভাৰ প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপোনাক ঈশ্বৰে নতুনকৈ ইনষ্ট্ৰাকশ্যন দিব পাৰে কাৰণ ঈশ্বৰৰ ইনষ্ট্ৰাকশ্যন বেলেগ বেলেগ থাকে হালেলুয়া এইটো চাৰ্চত মে বি আপুনি মেৰিজৰ ইনষ্ট্ৰাকশ্যন বহুত শুনিলে বাট ইটছ অভাৰ এইটো অভাৰ হৈ গ'ল ইট ইজ ডান অ'কে তো সেইটো আপুনি যি কৰিলে নকৰিলে তাৰ ৰিজাল্ট কনচিকুৱেঞ্চেছ আপুনি দেখিব অ'কে চ' যেতিয়া এইটো ডান বুলি ঈশ্বৰে মোক ক'লে মোৰ হাৰ্টটো ফ্ৰী হৈ গ'ল একচুৱেলি কাৰণ আগত এটা সদায় বাৰ্ডেন থাকে সিহঁতক লৈ পেলাই কি কৰিব কি নকৰিব এতিয়া মেটাৰ নকৰে বিকজ ইট ইজ ডান আৰু এইটো মই চাৰ্চ ইম'চনেলি নাই কোৱা আই এম ফ্ৰী অফ ডেট মই তাৰ পৰা ফ্ৰীহে হৈ গ'লোঁ একচুৱেলি ঈশ্বৰে কৈছে ইট ইজ এটা টাইমৰলৈকে তেওঁলোকৰ কাৰণে আছিলে চ' তেওঁলোকে জাষ্ট এতিয়া কনচিকুৱেঞ্চেছ দেখিব একচুৱেলি তেওঁলোকে লাইফৰ পৰা ৰিজাল্ট দেখিব যদি তেওঁলোকে শুনিছে ব্লেছিং দেখিব নাই শুনা তেওঁলোকে প্ৰফেচিটো নহয় বাট আপুনি নিজে গম পাই যাব একচুৱেলি আৰু যদি আপোনাৰ জীৱনত এইটো নঘটে তেতিয়া আপুনি জানিব মাই মেন অফ গড ৱাজ ফল্ছ একচুৱেলি মোৰ ঈশ্বৰৰ দাগজন মিছা আছিলে অ'কে এইটো পুলপিটৰ পৰা যদি মই আপোনাক ইনষ্ট্ৰাকশ্যন কৰিছোঁ আৰু এইটো যদি ঘটা নাই ইট ইজ নট গড কেতিয়াবা মিষ্টেক হ'ব পাৰে বাট এইটো ঈশ্বৰ নহয় বুলি আপুনি জানিব লাগে বাট এইটো ঘটিব ইট উইল হেপেন চাৰ্চ প্ৰেইজ দ্য লৰ্ড হালেলুয়া চ' ঈশ্বৰে আমাক সদায় বচাবলৈ ট্ৰাই কৰিছে প্ৰিজাৰ্ভ কৰিবলৈ ব্লেছ কৰিবলৈ ট্ৰাই কৰিছে এইকাৰণে আমি অনাৰ কৰিম একচুৱেলি ঈশ্বৰৰ বাক্য এইটো চাৰ্চত আপুনি সদায় শুনিছে অনাৰ দ্য ৱৰ্ড অফ গড বি চিৰিয়াছ উইথ দ্য ৱৰ্ড অফ গড ঈশ্বৰৰ লগত চিৰিয়াছ হওক বিকজ ইট ইজ দ্য ইনষ্ট্ৰাকশ্যন এইটো ইনষ্ট্ৰাকশ্যন হয় একচুৱেলি আৰু যেতিয়া আপুনি কামবিলাক কৰিছে ইউ উইল চি দ্য গুডনেছ অফ গড আমেন ৰেপচাৰ ইজ নিয়াৰ বুলি আপুনি জানে একচুৱেলি ৰেপচাৰ ওচৰত আছে ৰেডি থাকক কামবিলাক কৰি থাকক প্ৰভু যীশু আহিম বুলি কৈছে আহিব যিকোনো সময়ত আহিব আৰু এইটো ৰেপচাৰ মেছেজ যদি আপোনাক ভয় খুৱাইছে তেতিয়াহ'লে আপুনি জানিব লাগে আপুনি ৰেডি নাই কাৰণ এইটো ভয় খোৱা মেছেজ নহয় যদি এইটো শুনি পেলাই আপোনাৰ ভয় লাগে কি হ'ব ৰেপচাৰ হ'ব ক'লে মানে আপুনি ৰেডি নাই কাৰণে কাৰণ কোনোবা ছোৱালী বিয়া পাতিবলৈ আছে সি ভয় খায় জানো এক্সাইটেড হৈ থাকে যে মোৰ দৰা আহিব আৰু সেইকাৰণে দিন প্ৰতিদিন হিচাপ কৰি থাকে 30 দিন 29 দিন 28 দিন হয়নে আৰু ড্ৰেছটো পিন্ধি পেলাই বাৰ কিমানবাৰ যে নিজক চাই আইনাত হয়নে প্ৰেইজ গড যিবিলাকে কৰিছে গম পাব আৰু হয়নে মুখত এটা পিম্পুল আহি গ'লে টেনশ্যনত আহি যায় কি হ'ব এতিয়া মোৰ বিয়া আহি আছে হয়নে চ' তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে নিজকে লাইক ধুনীয়া বনাই ৰাখিবলৈ আৰম্ভ কৰে বাইবেলে কৈছে যিবিলাকে যীশু আহিব বুলি আশা কৰে
প্ৰত্যেকে নিজকে পবিত্ৰকৃত কৰে বুলি কৈছে আমেন পবিত্ৰকৃত মানে একচুৱেলি নিজকে পাপ নকৰা এনেকুৱা কথা কোৱা নাই ছেপাৰেশ্যন লাইফ একচুৱেলি তাৰমানে প্ৰতিটো জেগাতে আপুনি কনচিয়াছ থাকে যে আপোনাৰ হৃদয় আপুনি ঈশ্বৰক দি থৈছে একচুৱেলি আপুনি চাকৰি কৰে বিজনেছ কৰে কৰিবই লাগিব পৃথিৱীত যেতিয়া আপুনি আছে বাট আপোনাৰ হৃদয় ক'ত বা আছে আমেন যেতিয়া বিয়াৰ দিন ঠিক হৈ যায় হৃদয় ক'ত বা থাকে ল'ৰা ছোৱালীৰ হয়নে য'তে থাকে টিচিং মে বি আপুনি টিচাৰ হয় ইঞ্জিনিয়াৰ হয় বাৰ বাট আপোনাৰ হৃদয় ক'ত বা থাকে একচুৱেলি তেওঁৰ পৰা কল আহিলে আপোনাক ইমিডিয়েট পিক আপ কৰিবলৈ বিকজ আপুনি ছিগনেল ফিল কৰি থাকে ডেটছ হাউ ৰেপচাৰৰ কাৰণে আপুনি ভয় খাব নালাগে বাইবেল এপষ্টল পৌলে কৈছে এই কথাবিলাক কৈ পেলাই তোমালোকে সান্তনা দিবা তাৰমানে ৰেপচাৰৰ মেছেজ সান্তনাৰ মেছেজ হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিছুমানে চিন্তা কৰি আছে ডেকা ল'ৰাবিলাকে বিয়া বা পাতিব পাম নে নাপাম ৰেপচাৰটো অলপ দেৰিকৈ হ'লে ভাল আছিলে হয়নে কাৰণ বিয়াৰ এক্সপিৰিয়েঞ্চটো কৰিব মন প্ৰেইজ দ্য লৰ্ড যিবিলাকে বিয়া পাতি টেনশ্যন লৈ আছে তেওঁলোকে ভাবিছে প্ৰভু ৰেপচাৰ হ'লে হয় আৰু মই কিমান ইমান যাতনা লৈ থাকিম আৰু এনিৱে গড ইজ গুড প্ৰেইজ দ্য লৰ্ড গড ইজ গুড চাৰ্চ ঈশ্বৰ ভাল হয় আৰু আমাৰ জীৱনত যদি আমি ভুল কৰিছোঁ মিষ্টেক কৰিছোঁ গড ইজ অলৱেজ ৰেডি টু ফৰগিভ ইউ ঈশ্বৰ সদায় ৰেডি থাকে আপোনাক ফৰগিভ কৰিবৰ কাৰণে আৰু যেতিয়া ঈশ্বৰে ফৰগিভ কৰে সি পাহৰিও যায় একচুৱেলি আমেন এইটোৱে ভাল নেচাৰ ঈশ্বৰৰ সি কৈছে মই তোমাক ক্ষমা কৰিম আৰু পাহৰি যাম আৰু সেইকাৰণে আমাৰ পাষ্ট যদি আমি ইনষ্ট্ৰাকশ্যনো মিষ্টেক কৰিলোঁ দিছ এণ্ড ডেট জাষ্ট বি কনফিডেণ্ট টু দ্য লৰ্ড ঈশ্বৰক ক'ব যে লৰ্ড আই ৰিপেণ্ট মই ৰিপেণ্ট কৰিছোঁ ৰিপেণ্ট মানে চেঞ্জ মোৰ লাইফষ্টাইল চেঞ্জ কৰিছোঁ মোৰ থিংকিং পেটাৰ্ণ চেঞ্জ কৰিছোঁ এণ্ড গড উইল অলৱেজ গিভ ইউ ইনষ্ট্ৰাকশ্যন ঈশ্বৰে আপোনাক ইনষ্ট্ৰাকশ্যন দিবলৈ আৰম্ভ কৰিব আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু ডেকা ল'ৰাবিলাকক কৈ আছোঁ বিয়া পাতিবলৈ মন থকাবিলাকক প্লিজ লেট আছ ন' এতিয়া যিমান বিয়া পাতিব মন আছে লেট আছ ন' প্লিজ আমি বিয়া খাবলৈ ৰেডি আছোঁ আমেন হালেলুয়া আমি কেতিয়াবা ডিছকাশ্যন কৰিছোঁ যে ল'ৰাবিলাকৰ বিয়াটো আমি কৈছোঁ নিজে পচন্দ নকৰিলে কেনেকৈ হ'ব আৰু কাহিনী এতিয়াতো আমি পচন্দ কৰি দিব নোৱাৰিম মানে তো তেওঁলোকে নিজে পচন্দ কৰক ছোৱালীবিলাকো চ' বহুত আপোনালোকে মেছেজ শুনিলে বিয়া পাতিব নালাগে এতিয়া আৰু বিয়া পাতিব লাগে আমেন হালেলুয়া ক'ত আছে ডেকা ল'ৰাবিলাক আছে গড ব্লেছ ইউ ঈশ্বৰে আশীৰ্বাদ কৰক দেন দেটছ দ্য থিং একচুৱেলি আপুনি আমি যেতিয়া ৰেপচাৰ মেছেজ অল এৰাউণ্ড গৈ আছে একচুৱেলি তো ওৱান অফ দ্য মেন অফ গড তেওঁ একচুৱেলি কৈছে মে বি তেওঁ স্পিৰিচুৱেল ছান অফ দ্য ইউবাৰ্ড এঞ্জেল তেওঁ কৈছে যে যেতিয়া ঈশ্বৰে মোক এটা দৰ্শনত লৈ গ'ল তো ঈশ্বৰে মোক মেগা চাৰ্চবিলাক দেখুৱালে ৱৰ্ল্ডৰ পৃথিৱীৰ যিমান মেগা চাৰ্চেছ আছে আৰু ঈশ্বৰে কৈছে মাত্ৰ 2-5% মানুহে যুগুত আছে কৈছে 2-5% ফৰ দ্য ৰেপচাৰ অনলি 2-5% মই ইমান ডাঙৰ ইনক্লুডিং মাই চাৰ্চ বুলি কৈছে মোৰ চাৰ্চো বুলি কৈছে ইটছ এ মেগা চাৰ্চ বাট ঈশ্বৰে কৈছে তোমাৰ চাৰ্চতো 2%হে মানুহ ৰেডি আছে ফৰ দ্য ৰেপচাৰ কেলে ক'লে মানে মানুহ ৰেপচাৰ মানে কি আপুনি নাযাব সেইটো কথা নহয় মানে মন নাই মানুহৰ যাবলৈ হোৱাট ইজ দ্য প্ৰব্লেম এজন ঈশ্বৰ দাসে কৈছে যে এইটো সময়ত মানুহ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল লাষ্ট বুলি কৈছে লাষ্ট অভিলাষ লাষ্ট মানে অকল ছেক্সুৱেল চিন নহয় লাষ্ট মানে ইয়াৰ অৰ্থটো হৈছে ইণ্টেন্স ডিজায়াৰ মানে একদম এটা মনৰ পৰা পাগলপন ডিজায়াৰ এই ডিজায়াৰটো মানুহৰ ওচৰত আহিছে ঈশ্বৰক বাদ দি পেলাই মানে ঈশ্বৰটো সেইটো ডিজায়াৰ নহয় বেলেগ বস্তু ছাকচেছ দিছ এণ্ড ডেট তো এইটো এতিয়াৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম বুলি কৈছে এতিয়া খ্ৰীষ্টিয়ানৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে লাষ্ট নট ফৰ গড বাট দ্য থিংছ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ বস্তুবিলাকৰ কাৰণে তেওঁলোকৰ লাষ্ট আহি গ'ল বুলি কৈছে অ'কে চ' ইউ লাভ গড ঈশ্বৰক ভাল পাওক আৰু পৃথিৱীৰ বস্তু এনজয় কৰক আমেন ৰাইট ইকুৱেশ্যনটো হৈছে এনজয় দিছ ৱৰ্ল্ড পৃথিৱীক এনজয় কৰক বাট গডলি ৱে ঈশ্বৰক ভাল পাই পেলাই দেট ইজ দ্য থিং এণ্ড ইন মাই হাৰ্ট মই জানো একচুৱেলি আপুনি মে বি আমি টাইম লাইন নাজানো গ্ৰেট মেন অফ গডবিলাকো কৈ আছে ৰেপচাৰ বহুত নিয়াৰ আছে বাট মই আপোনাক এছ'ৰ কৰাম যে আপুনি বিয়া পাতিবলৈ পাব একচুৱেলি প্ৰেইজ গড হালেলুয়া ইউ উইল চি 2030 একচুৱেলি আপুনি দেখিব আপুনি কেনেকৈ জানে বুলি কৈছে মই জাষ্ট আপোনাক কৈছোঁ মানে ৰিমেম্বাৰ প্ৰেইজ দ্য লৰ্ড হালেলুয়া থেংক গড 4 বছৰ আৰু পাইছোঁ বুলি কৈছে কিছুমানে আমেন প্ৰেইজ দ্য লৰ্ড কিপ দিছ ৱৰ্ড মোৰ মুখৰ পৰা ওলাইহে গ'ল হয়নে 2030 বুলি মে বি উইল বি দেৰ মে বি তাৰ পৰা আমি সময় পাম বাট কথাটো হৈছে বি ৰেডি অলৱেজ সদায় ডু এভৰিথিং আপোনাৰ জীৱনৰ চব কাম কৰক বাট হৃদয় যীচুক দি পেলাই ৰাখক আহক আমি প্ৰাৰ্থনালৈ যাম